নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি আমি অলপ কথা পাতিম নিট ইউজি সকলো জল্পনা কল্পনাৰ অৱসান ঘটায় অৱশেষত নেশ্যনেল টেষ্টিং এজেন্সিয়ে বৃহস্পতিবাৰে নিশা ঘোষণা কৰিলে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা নিট ইউজিৰ ফলাফল আৰু নিট ইউজিৰ ফলাফল অৱতীৰ্ণ হৈছিল ৩৬,২৮৩ গৰাকী অৱশ্যে প্ৰথম অৱস্থাত নাম পঞ্জীয়ন কৰিছিল ৪৩,১৮৭ গৰাকীয়ে কিন্তু তাৰ পাছত যেতিয়া প্ৰশ্ন কাকত ফাদিল হ'ল তাৰ পাছত সেই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পালে ৩৬,২৮৩ লৈ আৰু অৱশেষত পৰীক্ষাৰ ফলাফলত অসমৰ ১৮,৪৩৫ গৰাকী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আমি নিট ইউজি পৰীক্ষাৰ ফলাফলত এইবাৰ দেখিবলৈ পাইছোঁ বহুত ভিতৰুৱা অঞ্চলৰ বহুত দৰিদ্ৰ পৰিয়ালৰ সন্তানেও সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এই প্ৰৱেশ পৰীক্ষাত আৰু তেওঁলোকৰ ফলাফল দেখি সঁচাকৈ প্ৰশংসাৰে তেওঁলোকক সকলোৱে উপচাই পেলাইছে তেওঁলোকে কষ্ট কৰিছে বহুত এনেকুৱা পৰিয়ালো আছে যিসকলে পিতৃ মাতৃয়ে দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰিবলগীয়া অৱস্থা হৈছে আৰু সদৰ্থক বাৰ্তা এইটোৱে হৈছে যে বুকাত যে পদুম ফুলে সেই গোটেই ছবিখন এওঁলোকে স্পষ্ট কৰি দিছে কষ্ট কৰিলে ৰত্ন পায় আমি সাধাৰণতে এনেই কৈ নাথাকোঁ ইয়াৰ বাস্তৱ ভিত্তি আমি এইবাৰ এই নিট ইউজিৰ পৰীক্ষাৰ ফলাফলত দেখিবলৈ পালোঁ যদিও বহু খেলিমেলি কথা ওলাইছিলে প্ৰথম অৱস্থাত সেই খেলিমেলিবোৰ এতিয়া দূৰ হৈছে কিন্তু সমান্তৰালভাৱে এতিয়া আমি আসনৰ সংখ্যাও পাতিব লাগিব কাৰণ নিট ইউজিত দেশত গোটেই দেশৰ যদি আমি পৰিসংখ্যাটো চাওঁ 11.21 লাখৰো অধিক উত্তীৰ্ণ হ'ল কিন্তু আসন মাত্ৰ 1.36 লাখহে অসমত নিটত উত্তীৰ্ণ হ'ল 18,435 গৰাকী কিন্তু অসমৰ মেডিকেলত আসন 1,825খনহে উত্তীৰ্ণ হ'ল হাজাৰ হাজাৰ কিন্তু চিকিৎসক হোৱাৰ সপোন কাৰ পূৰণ হ'ব সেইটো এটা প্ৰশ্ন সেই প্ৰশ্নখিনিৰ উত্তৰো আমি জানিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে কিছু আমি সদৰ্থক দৃষ্টিভংগীৰে কথাবোৰ চাবলৈও চেষ্টা কৰিম অনাগত দিনবোৰত চৰকাৰে কৈ আছে যে তেওঁলোকে আসন বৃদ্ধিৰ ক্ষেত্ৰত বা আন ক্ষেত্ৰত বহুখিনি কৰিবলগীয়া আছে আৰু তেওঁলোকে কৰি যাব আমি চৰকাৰৰ পৰা সেইটোৱে আশা কৰোঁ যে সদৰ্থকভাৱে সকলো হওক আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি ৰত্ন পাইছে যিসকলে কষ্ট কৰি নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে তেওঁলোকে যাতে সেই কষ্টখিনিৰ উচিত মূল্য লাভ কৰে ষ্টুডিঅ'ত বহুকেইগৰাকী অতিথি আছে লাইভতো আমাৰ সৈতে বহুকেইগৰাকী অতিথি থাকিব তেওঁলোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে আছে কেৰিয়াৰ ক্লাছৰ প্ৰতিষ্ঠাপক পুনম গগৈ ডাঙৰীয়ানী স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে শিক্ষাবিদ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া স্বাগতম জনাইছোঁ নলবাৰীৰ পৰা তেওঁ লাইভত আছে আমাৰ সৈতে আছে নগাঁৱৰ ৰামানুজন একাডেমীৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা মই নীলোৎপলকো স্বাগতম জনাইছোঁ আৰু ৰামানুজনৰ কৃতি শিক্ষাৰ্থীসকল থাকিব লগতে অধ্যক্ষও আমাৰ সৈতে লাইভত কিছু সময়ৰ পাছত থাকিব প্ৰথমে পুনম গগৈৰ পৰাই মই অলপ পজিটিভলি গোটেইখিনি কথা আৰম্ভ কৰিব বিচাৰিছোঁ যিহেতু আপুনি গোটেই পজিটিভ ভাইবছ বিয়পাই থাকে আমাৰ সমাজত ফলাফল দেখিলে কেনে পাইছে আপুনি কি ক'ব বিচাৰিব মই ভাবোঁ যে অসমৰ কাৰণে খুব উৎসাহজনক এটা ফলাফল আৰু যিহেতু আমাৰ বহুত ভিতৰুৱা অঞ্চলৰ বহুখিনি ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিছে তেওঁলোকক মই আপোনালোকৰ চেনেলৰ যোগেৰে অভিনন্দন জ্ঞাপন কৰিছোঁ অনাগত দিনত তেওঁলোক ভাল চিকিৎসক হৈ আমাৰ চিকিৎসা সেৱাত যাতে তেওঁলোকে ভালদৰে কাম কৰিব পাৰে তাৰ বাবে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যিহেতু আমি জানো যে নিট পৰীক্ষাটো এটা সাধাৰণ পৰীক্ষা নহয় যিমান আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাত অৱতীৰ্ণ হয় তাৰ উত্তীৰ্ণ হাৰো যথেষ্ট কম আৰু তাৰ পৰিমাণত আমি জানো যে তাৰ ছিটছো বহুতেই বেছি কম এতিয়াও বহুখিনি আমি যেতিয়া মই 2006ত মেট্ৰিক পাছ কৰিছিলোঁ 2008ত হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তেতিয়া কেৱল 3খন মেডিকেল কলেজেছ আছিলে তাৰ তুলনাত বহুত বাঢ়িছে এতিয়া 14খন মেডিকেল কলেজ হ'ল তথাপিও সিমানেই আমাৰ পৰীক্ষাৰ্থীও বাঢ়িছে সিমানেই কেণ্ডিডেটছো বাঢ়িছে এতিয়া সেইসকল ব্যক্তিক আমি কিমান উত্তীৰ্ণ হোৱাৰ পিছতো বহুতেই কিন্তু সঁচা অৰ্থত চিকিৎসক হোৱাৰ সপোনটো তেওঁলোকৰ ৰৈ যাব তেওঁলোকৰ বহুতেই হয়তো বেলেগ বিকল্প BSc নাৰ্ছিং হওক বা বেলেগ দেশত গৈ পেলাই MBBS ডিগ্ৰী লাভ কৰিব তেওঁলোকৰ কাৰণেও বহুখিনি প্ৰত্যাহ্বান আছে আৰু যিসকলে ভালকৈ আমাৰ চৰকাৰী যিসমূহ মানে মহাবিদ্যালয় আছে চিকিৎসা মহাবিদ্যালয় আছে তাত যিসকলে চিকিৎসাৰ শিক্ষা লাভ কৰিবলৈ সুবিধা লাভ কৰিব তেওঁলোকৰ মাজতো বহুত কম্পিটিশ্যন সেইকাৰণে বহুত বেছি প্ৰতিযোগিতামূলক এটা মানে যাত্ৰাত তেওঁলোকে ইতিমধ্যে ভৰি দিছে আৰু বহুখিনি প্ৰত্যাহ্বান তেওঁলোকে নেওচিব লাগিব ইয়াৰ পিছতো নিটৰ PG পৰীক্ষাটো বহুত টান হয় সো তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে যিটো মানে উদ্যমেৰে
এই যাত্ৰাটোত আহিছে তেওঁলোকে সেই উদ্যমেৰে এই গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰাৰ দায়িত্ব তেওঁলোকৰ আছে আৰু বৰ্তমান সময়ত আমাৰ অসমৰ লগতে ভাৰতৰ যিটো আমাৰ চিকিৎসা খণ্ড আছে স্বাস্থ্য খণ্ড আছে সেই স্বাস্থ্য খণ্ডত আমাক আৰু বেছি ভাল চিকিৎসকৰ প্ৰয়োজন আছে আৰু তেওঁলোকে এই যাত্ৰাটোত যাতে ভাল কাম কৰি যায় তাৰ কাৰণে মই শুভেচ্ছা জনাব বিচাৰিছোঁ বৰ সুন্দৰ আৰম্ভণিটো আমাৰ সুন্দৰ কথাৰে হৈছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ মই যাব বিচাৰিছোঁ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া যিহেতু আমি আসনৰ কথাও পাতি আছোঁ আৰু এইবাৰ এটা মন কৰিবলগীয়া বিষয়বস্তু হৈছে যে অসমৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বহু সংখ্যালঘু পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়েও বৰ সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সমাজৰ বাবে এটা বৰ বিশেষ বাৰ্তাই বহন কৰিছে আপুনি কি ক'ব বিচাৰিব মই প্ৰথমতে অত্যন্ত যোগাত্মক দুটা কথাৰে আৰম্ভ কৰিবলৈ ভাল পাম সেইটো হৈছে এইবাৰ নিটৰ কাৰণে আমাৰ মেডিকেল সিট কেন্দ্ৰীয় চৰকাৰৰ আমাৰ নেশ্যনেল মেডিকেল কমিশনে প্ৰায় 10,000 নতুন সিট এলোকেট কৰিছে এক্সাক্ট নাম্বাৰটো হ'ল 9,911 নতুন আসন তাত ভৰ্তি হ'বলৈ আমাৰ কেন্দ্ৰীয়সকলে সুযোগ পাব আন এটা যোগাত্মক কথা হ'ল মই লক্ষ্য কৰিছো এইবাৰ যে এম্পাৱাৰমেন্ট অফ দা ব্যাকৱাৰ্ড ক্লাसेस কেনেকুৱা যে টোটেল আমাৰ ওবিসি কেন্দ্ৰীয় যিমান এপিআৰ হৈছিলে তাৰে 60% ক্লিয়াৰ কৰিছে এইটো এটা মই ভাবো অত্যন্ত যোগাত্মক কথা এসসি কেন্দ্ৰীয় যিমানে এপিআৰ হৈছিলে তাৰে মোৰ দেন 50 প্ৰায় 52.4% নিট কোৱালিফাই কৰিছে মই ভাবো এম্পাৱাৰমেন্টৰ দিশৰ পৰাও এই অত্যন্ত এক যোগাত্মক আৰু গুৰুত্বপূৰ্ণ কথা এতিয়া আৰু অসমৰ ইতিমধ্যে উনুকিওৱা হৈছে কথাটো যে অসমৰ অতি পিছপৰা কোনোবা দিন হাজিৰা কৰা সন্তানৰ গাৰ্জেনৰ সন্তানো মাক দেউতাকৰ সন্তানেও নিট ক্লিয়াৰ কৰিছে নিজৰ যি ধ্যান নিষ্ঠা ত্যাগ তেজহ তপ বলেৰে তেওঁলোকে এটা পৰিশ্ৰম কৰিছে ধ্যান কৰিছে আৰু তাৰ ফলাফল তেখেতসকলে পাইছে ছাত্ৰা নাম অধ্যয়ন তপ এই যে তপস্যাৰ ফলাফল সকলো শ্ৰেণীৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে তাৰ ফলাফল পাইছে মই ভাবো হেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ কথা এতিয়া আপোনাৰ বিষয়টোলৈকে মই আহো হয় মই এইটো কথা দেখিছো যে অসমৰ গোটেই অসমতে সংখ্যালঘু সমাজৰ পৰা এটা বুজন অংশক বৃহৎ অংশৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নিট ক্লিয়াৰ কৰিছে আগৰবাৰো কৰিছিলে আৰু এই দিশত বদৰুদ্দিন আজমলৰ নিচিনা ব্যক্তিসকলে আগভাগ লৈছে তেওঁলোকে পৰিশ্ৰম কৰিছে আৰু তেওঁলোকে ফলাফল তেওঁলোকে পাবলৈ সক্ষম হৈছে আজি এই কথাখিনি আমি যেতিয়া আমি অসমীয়া সমাজত এটা আন্দোলনমুখী পৰিবেশ আমি হততে দেখিবলৈ পাওঁ কিন্তু আমি এতিয়া পুনৰ চিন্তা কৰিব লাগিব যে আন্দোলন ক'ত হ'ব লাগিব আমাৰ গাঁওবোৰত আমাৰ ব্লকবোৰত এক অধ্যয়নৰ আন্দোলন হ'ব লাগিব গ্ৰন্থ পঢ়াৰ অধ্যয়নৰ আন্দোলন হ'ব লাগিব আমাৰ গাঁওবিলাকত মানুহ আগবাঢ়ি আহিব লাগিব কোনোবা মহানুভৱ ব্যক্তি আগবাঢ়ি আহি দুখীয়া অঞ্চলবিলাকতো কোনোবাই আজমল ডাঙৰীয়াই যেনেকুৱাকে কৰিছে তেনেকুৱাকে কোচিং সেন্টাৰ এটা যাৰ সামৰ্থ্য আছে সেই প্ৰতিষ্ঠা কৰি আমাৰ দুখীয়া মানুহখিনিক সকাহ দিবলৈ চেষ্টা কৰিব মানে এই বিষয়টো জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া এই বিষয়টো কিয় গুৰুত্বপূৰ্ণ আজমল সুপাৰ 40 মই নিজেও আমাৰ নিউজ 18ৰ এটা বিশেষ অনুষ্ঠানৰ বাবে তাত গৈছিলো আৰু তেওঁলোকৰ হোজাইত সেই পৰিৱেশটো চাইছিলোগৈ আজমল সুপাৰ 40 যেতিয়া আৰম্ভ কৰা হৈছিল তেতিয়া তেওঁলোকে প্ৰথম অৱস্থাত বিশেষ কৃতকাৰ্যতা পোৱা নাছিল তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে জেডব্লিউ বা নিটত কোনো ধৰণৰ স্থান পোৱাও নাছিল প্ৰথম 4-5 বছৰ সেই আজমল সুপাৰ 40 এ বাহিৰৰ পৰা ফেকাল্টি নিজৰ পইচাত আনিছে আৰু ছাত্ৰ ছাত্ৰীসকলক সেই পইচা দি পঢ়ুৱাইছিলে তেওঁলোকৰ পৰা মুনাফা আদায় কৰা নাছিল তেওঁলোকে মানে সমাজৰ হকে প্ৰথম অৱস্থাত কাম কৰিছিল তাৰ পাছত এতিয়াহে তেওঁলোকে এটা ফিজ সিস্টেম কৰিছে সেই বাৰ্তাটো বৰ ডাঙৰ কথা মানে নিজৰ জাতিৰ বাবে নিজৰ শ্ৰেণীৰ লোকৰ বাবে কি কি যে সাধনা কৰিব পাৰি কিমান যে কম্প্ৰমাইজ কৰিব পাৰি তেওঁলোকে তাৰ উদাহৰণ দাঙি ধৰিছিল জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া সেইটো এটা পজিটিভ বাৰ্তা তেওঁলোকে কৰিছে মানে সকলো উদ্যোগী বা ৰাজনীতিবিদে কৰিব পাৰিব লাগে একেবাৰে সঠিক কথা আপুনি উনুকিয়াইছে আমিও খবৰ কৰিছিলো যে প্ৰথম 4-5 বছৰ কোনো ৰিজাল্ট ওলোৱা নাছিলে কিন্তু তেওঁলোকে লাখ লাখ টকা দি আজমলে সেই শিক্ষকক তেওঁলোকে এংগেজ কৰি ৰাখিছিলে আজি আমাৰ সমাজতো ধন্যাঢ্য ব্যক্তি আছে ধনী ব্যক্তি আছে কিন্তু তেখেতসকলে এই ক্ষেত্ৰত এটা সোশ্যাল কমিটমেন্ট সকলো কথা ৰাজনীতিৰে নহয় সমাজ আগবাঢ়িব লাগিব সোশ্যাল এম্পাৱাৰমেন্টৰে আগবাঢ়িব লাগিব আৰু আজি আজমলে যি কৰিছে দূৰদৃষ্টিৰে আহি থকা সময়ত
আজমল বা সেই সমাজৰ সংখ্যালঘু সমাজৰ ব্যক্তি আজি প্ৰশাসনিক বিষয়া হ'ব হৈছে ইতিমধ্যে ইঞ্জিনিয়াৰিং মেডিকেল সকলো ফিল্ড তেওঁলোকে আজি কেপচাৰ কৰিবলৈ বহুত পৰিমাণে সক্ষম হৈছে আৰু কেৱল ৰাজনীতিৰে নহয় সমাজ ৰক্ষাৰ নীতিৰে আগবাঢ়িব লাগিব সেৱাৰ মনোভাৱেৰে আগবাঢ়িব লাগিব লাভালাভৰ হিচাপ পিছত সেৱা আগত সেই সমৰ্পিত মনোভাৱেৰে আগবাঢ়িব লাগিব গতিকে আমাৰ সমাজত মই ভাবো আমাৰ আছুৰ নিচিনা জাতীয় সংগঠন কিছুমান এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ব্যৱস্থা লৈছে কিন্তু কি হয় এনেকুৱা পৰীক্ষাৰ কাৰণে ক্লাছ 8-9 পৰাই এক সাধনা এক তীব্ৰ আপোনাৰ কম্পিটিশনৰ প্ৰয়োজন হয় পৰিৱেশ এক সাধনাৰ প্ৰয়োজন হয় প্ৰস্তুতিৰ প্ৰয়োজন হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ত তীব্ৰ কম্পিটিশন এতিয়া গতিকে 8-9 পৰাই আমি ল'ৰা ছোৱালীক সেই দিশত প্ৰস্তুত কৰিব লাগিব আৰু সেই ধৰণে আমি গাঁৱে গাঁৱে ব্লকে ব্লকে জিলা জিলা কোচিং চেণ্টাৰবোৰ ডেভেলপ কৰিব লাগিব আৰু বহুতখিনি দায়িত্ব আছে পুনম গগৈতেও সেই দায়িত্বখিনি পালন কৰি আছে তেওঁলোকেও নিজাকৈ বহুখিনি উদ্যোগ গ্ৰহণ কৰিছে তেনেধৰণৰ বহু আমাৰ অসমীয়া আমাৰ সমাজ জীৱনৰ আমাৰ ভূমিপুত্ৰ বহুত এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে দায়িত্ব পালন কৰি আছে কিন্তু আৰু অধিক দায়িত্ববান মানুহ আমাক লাগে যিসকলে আমাৰ সমাজলৈ এটা প্ৰভূত অৰিহণা আগবঢ়াব পাৰে জ্ঞানেন্দ্ৰ বৰ্মন থাকিব যেহেতু আজমল ছুপাৰ 40ৰ কথা ওলাইছে আমি আজমল ছুপাৰ 40ৰ সঞ্চালকৰ সৈতেও যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম হয়তো কিছু সময়ৰ পাছতে আমাৰ সৈতে লাইনত থাকিব যদি সম্ভৱ হয় আমাৰ কণ্ট্ৰল ৰুমক মই অনুৰোধ জনাইছোঁ আৰু লগতে ৰামানুজনৰ কথা আমি কৈ আছিলোঁ ৰামানুজন একাডেমীৰ ৭৪ গৰাকী শিক্ষাৰ্থী এইবাৰ উত্তীৰ্ণ হৈছে দিলীপ কুমাৰ বৰা এই একাডেমীৰ অধ্যক্ষ তেখেত আমাৰ সৈতে লাইভত আছে লগতে কৃতি শিক্ষাৰ্থীসকলো আছে নিৰুৎপল বৰা আপোনাৰ জৰিয়তে মই গোটেই কথাখিনি জানিব বিচাৰিছোঁ এই কৃতকাৰ্যতাৰ আঁৰৰ ৰহস্য কি ৰামানুজনৰ ফলাফল এনেও ভাল হয় বাৰু আৰু তেওঁলোকে এইবাৰ অসমৰ ভিতৰতে এক উল্লেখযোগ্য স্থান পাইছে মানে ৭৪ গৰাকী একেলগে তেওঁলোকৰ পৰা নিটত পাইছে এইটো এটা বৰ প্ৰশংসাৰ কথা কি ক'ব বিচাৰিব তেওঁলোকৰ মুখেৰে আমি শুনিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় প্ৰাঞ্জল কৃতকাৰ্যতাৰ আন এটা নাম ৰামানুজন হৈ পৰিছে মই আগতেও আমি জনাইছোঁ যে যেতিয়া স্থান ঘোষণা হয় তেতিয়া প্ৰতিবাৰেই ৰামানুজনে খুব ভাল ফলাফল লাভ কৰে কিন্তু কালি যোৱা যি ফলাফল ঘোষণা হ'ল তাত ৰামানুজনে অভিলেখ স্থাপন কৰিছে ৭৪ গৰাকীয়ে ফলাফল যি তেওঁলোকে স্থান লাভ কৰিছে কিন্তু বৰ এটা দুখৰ খবৰ আছিলে দীপংকৰ শৰ্মা মই দেখুৱাই দিছোঁ এগৰাকী খুব কৃতি শিক্ষক আছিলে তেখেতৰ বিয়োগ ঘটিলে পুৱাই আৰু তাৰপিছতেই ইয়াত কোনো ধৰণৰ উদযাপন কৰা নহ'ল কিন্তু আমাৰ লগত দিলীপ বৰা ছাৰ আছে ছাৰ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ ৭৪ গৰাকীয়ে পাইছে গোটেইকেইগৰাকী বহাবলৈ সময়ো নহ'ব কিন্তু এতিয়া আমাৰ লগত কেইবাগৰাকীও আছে এই যে কৃতকাৰ্যতাৰ মূল মন্ত্ৰ কি আপুনি কি ক'ব আচলতে কৃতকাৰ্যতাৰ মূল মন্ত্ৰ বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলে যি হায়াৰ ছেকেণ্ডেৰী যিটো চিলেবাছ NCERT যিখন কিতাপ 11 আৰু 12ৰ NCERT কিতাপৰ প্ৰত্যেকটো শব্দৰ আৰত যিমান কনচেপ্ট আছে গোটেইখিনি যদি খুব পুংখানুপুংখভাৱে বুজি পায় অৰ্থাৎ এই NCERT টেক্সটবুক কেইখনে গীতা ভাগৱত বাইবেল বুলি ক'ব পাৰে আৰু গোটেই বস্তুটোৰ শিপা সেইটো আৰু শিপাৰ পৰা ডালপাত বগাই পেলাই কুৱেশ্যন আহিব কিন্তু সেই শিপাটো যদি ভালকৈ ধৰি ৰাখিব পাৰে তেতিয়াহ'লে তাৰ পৰা গৈ ওপৰৰ লেভেললৈ গৈ খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰে কিয়নো কনচেপ্ট বেছ কুৱেশ্যন আহে কিন্তু কনচেপ্ট বেছৰ ভিতৰতে সেই কিতাপত থকা কুৱেশ্যনৰ পৰাই কিন্তু কনচেপ্ট বেছ কুৱেশ্যন আহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব পুংখানুপুংখভাৱে আমি শ্ৰেণীকোঠাত আমি অধ্যয়ন কৰাওঁ আৰু প্ৰত্যেকটো বিষয় পুংখানুপুংখভাৱে ছাত্ৰ ছাত্ৰীয়ে বুজি পায় আৰু বুজি পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে যি কুৱেশ্যনে নাহক কিয় সেই কুৱেশ্যন আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক দ্বিধা নোহোৱাকৈ সুধিব পাৰে আৰু প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে খুব সুন্দৰকৈ বুজাই দিয়ে লগে লগে আমাৰ যি প্ৰত্যেকটো সপ্তাহত আমি আচলতে এটা মক টেষ্ট পাতোঁ আৰু সেই মক টেষ্টটোত আমি তেহেঁতক ষ্টেণ্ডাৰ্ডটো চাই থাকোঁ অল ইণ্ডিয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে আৰু আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন কাটি কাটি সিহঁতক লেভেলটো আমি ওপৰলৈ লৈ গৈ থাকোঁ তেনেকৈ এটা সময়লৈ সিহঁত উপযুক্ত হৈ তোলে আৰু এইবাৰো দেখিছে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উজলি উঠিবলৈ সক্ষম হৈছে সুন্দৰ সুন্দৰ মাৰ্ক পাইছে এইবাৰ আমাৰ স্নিগ্ধপৰাণ শইকীয়াই আমি শিক্ষাৰ্থীৰ সৈতে কথা পাতোঁ 571 হাই ছেকেণ্ডেৰী কিমান আছিল পাৰ্চেণ্টেজ মোৰ হাই ছেকেণ্ডেৰী 96.6% আছে আৰু এবাৰ 571 হয় কেনেকুৱা লাগিছে এবাৰ খুবেই আনন্দিত নিটৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে নিটৰ কাৰণে প্ৰিপেৰেশ্যন আচলতে স্কুলৰ পৰা যিমানখিনি নজ দিয়ে সেইখিনি যথেষ্ট সেইখিনি একদম পুংখানুপুংখভাৱে পঢ়িব লাগে আৰু NCERT কিতাপখন মানে এনেকুৱাকৈ পঢ়িব লাগে যে একো মানে মুখস্থ হৈ যোৱা নিচিনাকৈ পঢ়িব লাগে স্পেচিয়েলি কেমেষ্ট্ৰি আৰু বায়'লজিখন ফিজিক্সৰ যিমানখিনি আছে তুমি 100 পাইছিলা HSত 100 পাইছিলা হয় হাইয়েষ্ট মাৰ্ক হয় কেমেষ্ট্ৰিত 100 পাইছিলে প্ৰাঞ্জল পুনম আছে পুনমৰ পৰা পাইছে পুনম কিমান পাইছিলে এবাৰ কিমান হৈছিলে পুনম 449 হাই ছেকেণ্ডেৰী কিমান আছিল পাৰ্চেণ্টেজ 92.8 আৰু নিট এইবাৰ ক্লিয়াৰ কৰিছা ভৱিষ্যতে চিকিৎসক হোৱাৰ মন আছিলে কি ক'বা কেনেকুৱা লাগিছে
খুবেই আনন্দিত মই আৰু ইয়াৰ কাৰণে মই ৰামানুজনৰ পৰিয়াল আমাৰ প্ৰধান শিক্ষক দিলীপ বৰা ছাৰক মই বহুত বহুত ধন্যবাদ দিব খোজোঁ লগতে মোৰ পৰিয়াল আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল বহুত কষ্ট কৰিছে আৰু তেখেতসকলক মই ধন্যবাদ থাকিল এনেকৈ যদি আশীৰ্বাদ দি থাকক আৰু মই এনেকৈ যদি আগুৱাই যাব পাৰোঁ তাৰে মই কামনা কৰিলোঁ নিশ্চয় ৰাহুল আছে ৰাহুল গ্ৰামাঞ্চলৰ ল'ৰা ৰাহুল কুমাৰ দাস ৰাহুল কেনেকুৱা কি ক'বা মোৰ এইচএছত 91.4% আছিলে আৰু মই নীটত 484 স্ক'ৰ কৰিছোঁ আৰু এই সকলো SC কেটেগৰী হয় মই এই সফলতা মূল মানে সকলো প্ৰিন্সিপাল ছাৰ আৰু ৰামানুজনৰ পৰিয়ালে মানে মোৰ এই সফলতাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু সেইকাৰণে মই আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আগলৈও যে ৰামানুজনৰ নাম এনেকৈ উজ্বলাই যাব পাৰোঁ তাৰ কাৰণে কষ্ট কৰিম আৰু আগুৱাই যাম তেনেকৈ ধৰি নিশ্চয় প্ৰাচুৰ্য আছে প্ৰাচুৰ্য আটাইকেইগৰাকী গ্ৰামাঞ্চলৰ গোটেইকেইগৰাকী ছাত্ৰ প্ৰাচুৰ্য কেনেকুৱা অনুভৱ কি ক'বা ভাল লাগিছে খুবেই ভাল লাগিছে দুবছৰ কষ্ট কৰিছিলোঁ তাৰ ফলটো পালোঁ গতিকে ভালেই লাগিছে আৰু ভৱিষ্যতে ভাল চিকিৎসক হোৱাৰ মন হয় এজন ভাল চিকিৎসক হৈ উঠাৰ মন নগাঁৱত বহুত কোচিং আছে এইকেইগৰাকী ছাত্ৰ কিন্তু কোচিং কৰা নাই ৰামানুজনে পঢ়াইছিলে আৰু ৰামানুজনে কৃতজ্ঞতা লাভ কৰে নহয় জানো কি কয় হয় আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই এইটো কথা মই বৰ বিশ্বাস নকৰোঁ যে কোচিং চেণ্টাৰ বুলি কৈ পেলাই এটা কি হয় সাংঘাতিক এটা কনচেপ্ট অসমত মানে নহওক গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা কথা বিয়পাইছে যাতে ছাত্ৰ ছাত্ৰীসকলে মানে নীট দিব মেডিকেল পঢ়িব তাৰ মানে এনেকুৱা এটা বিষয় কৰি দিছে যে মেথছ পঢ়িব নালাগে ইংৰাজী পঢ়িব নালাগে MIL পঢ়িব নালাগে প্ৰেক্টিকেল কৰিব নালাগে এই কথাটো মই ঘূৰ বিৰোধী মানে এইসকল ছাত্ৰ ছাত্ৰীয়ে চাওক এতিয়া অসমৰ ভিতৰত স্নিগ্ধটো 4th হ'লহেঁতেন দেৱশ্ৰী কাশ্যপে এতিয়া 545 পাইছে অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে 97.8% পাইছে গতিকে ইমান এটা সুন্দৰ ফলাফল ইয়াত পাইছে আকৌ JEE মেইনছতো আকৌ 97.23% পাইছে গতিকে বৰণ বিকাশে আকৌ JEE মেইনছত 94.8% পাইছে আকৌ ইয়াতো 95.8 অসমৰ ভিতৰত 8% মানে ৰেংক হ'লহেঁতেন আকৌ আইজাৰত ইমান এটা ডাঙৰ পৰীক্ষা অল ইণ্ডিয়া লেভেল পৰীক্ষাত আইজাৰত সি আকৌ গৈ অল ইণ্ডিয়াৰ ভিতৰত 6 ৰেংক পাইছে ধীতিমান বৰুৱাই মানে ST কেটেগৰী অৱশ্যে ধীতিমান বৰুৱাই ST কেটেগৰীতে অল ইণ্ডিয়াৰ ভিতৰত 3rd ৰেংক পাইছে নিশ্চয় ইয়াতো এতিয়া ভাল ফলাফলে ভাল নম্বৰ পাইছে নিশ্চয় এই কথাটো এষ্টাব্লিছ নীলোৎপল অলপ সময় থাকক আপুনি আমাৰ সৈতে দুগৰাকী শিক্ষাৰ্থীও সংযুক্ত হৈছে মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ হাতৰ পৰা আমিনুল মোল্লা আৰু লগত আছে জান্নাত আৰা ফিৰদৌছি নীট উত্তীৰ্ণ হৈছে তেখেতসকলে আৰু বহুত কষ্ট কৰিছে আমিনুল মোল্লাৰ কথা মই অলপ পঢ়িছিলোঁ আমিনুল মোল্লাই নিজৰ ঘৰখনত যি পৰিৱেশ পাব লাগিছিল সেই পৰিৱেশ ক'ৰবাত পোৱা নাছিল কিন্তু নিজৰ কষ্টৰ বলত তেওঁ এই সফলতা অৰ্জন কৰিছে অভিনন্দন আমিনুল জানিব বিচাৰিছোঁ আমিনুলৰ মুখেৰে কেনেধৰণে এই যাত্ৰা আৰম্ভ হৈছিল কিমান কণ্টকময় আছিল কিমান প্ৰত্যাহ্বানেৰে ভৰা আছিল আমিনুল হয় স্যার থ্যাংক ইউ স্যার মই মোৰ তৰফৰ পৰা নিউজ 18 সকলো দৰ্শকক ধন্যবাদ জনাইছোঁ মোৰ যিটো নিটৰ যাত্ৰা আছিল মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তামাৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তাৰ পৰা পাছ কৰাৰ পিছত মই যিটো মোৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ যিটো কোৰ্চ আছিল আগমুল সুপাৰপুটি ধুবুৰী কেম্পাছৰ পৰা কৰিছিলোঁ তাত মানে কি হ'ল যে ফাৰ্ষ্ট যিটো নিট আছিল 2025 তো সেইটোতো পেপাৰ অলপমান টাফ আছিল সকলোৱে জানে বাই চান্স হ'ব লাগিছিল তথাপিও নহ'ল কিন্তু এইবাৰতো মোৰ যিখিনি কমি আছিল মই সকলোখিনি পূৰা কৰি এইবাৰতো মই 515 মাৰ্ক স্ক'ৰ কৰিছোঁ আৰু বহুত আনন্দিত হৈছে স্ক'ৰত মই নিজে মোৰ পৰিয়ালবৰ্গ মোৰ ফেমিলি মোৰ সমাজৰ মানুহখিনিক আনন্দিত কৰিব পাৰিছোঁ এইটো হৈ মই বহুত আনন্দিত লাভ কৰিছোঁ হয় মই জান্নাত আৰু ফিৰদৌছিৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰশ্নকাকত ফাদিলৰ যিটো বিতৰ্ক হৈছিল তাৰপিছত স্বাভাৱিকতেই পুনৰ পৰীক্ষা দিয়াটো এটা বৰ মানসিক অন্তৰ্দ্বন্দ্বত ভোগাৰো কিছু পৰিমাণে সমস্যাৰ সৃষ্টি হয় বিভিন্নজনৰ বাবে সেই মানসিক একাগ্ৰতা বা ধৈৰ্য ধৰি ৰখাৰ বাবে জান্নাত আৰা ফিৰদৌছিয়ে কি কৰিছিল সেই সময়খিনিত নমস্কাৰ মোৰ নাম জান্নাত আৰা ফিৰদৌছি নিট যেতিয়া কেনচেল হ'ল তাৰপিছত আমি ষ্টুডেণ্টসকল মই অকলে নহয় মানে চবে মেক্সিমাম ষ্টুডেণ্টছে মানসিকভাৱে আমি মানে অলপ ভাঙি পৰিছিলোঁ চবে আৰু এবাৰ এক্সাম দিবলৈ মানে শক্তিটো নাছিলে আৰু তাৰপিছত ঘৰৰ মানুহে শিক্ষকসকল ইনষ্টিটিউটৰ চব টিচাৰসকলে আমাক বহুত বেছি মটিভেট কৰিছিলে আৰু এবাৰ ভালদৰে এক্সামটো দিবলৈ ছাৰহঁতে মটিভেট কৰিছিলে মানে যে বহুত মানে এনেকুৱা এটা লাইফত আমাৰ ৰিগ্ৰেট থাকি যায়
যদি মই আৰু অলপ সময় বেছি পালোঁ হয় আৰু অলপ ভাল ৰিজাল্ট কৰিব পাৰিলোঁ হয়। তো ছাৰহঁতে আমাক এইটো কৈয়ে মটিভেট কৰিছিলে সদায় যে তোমালোকে 1.5 মাহ সময় বেছি পাইছা, এইটো তোমালোকৰ কাৰণে ছেকেণ্ড মানে অপৰচুনিটি, গল্ডেন অপৰচুনিটি হয়। এইটো ফেইলিয়াৰ হিচাপে নল'বা, বেড লাক হিচাপে নল'বা। সেই হিচাপে আমাক পুনৰ আৰু কষ্ট কৰিবলৈ, হাৰ্ডৱৰ্ক কৰিবলৈ আমাক শিক্ষকসকলে আৰু ঘৰৰ মানুহে চবে মটিভেট কৰিছিলে। হয়, সুন্দৰ কথা। মটিভেশ্যন বৰ প্ৰয়োজন। পুনম গগৈ আছে, মই মটিভেশ্যনৰ কথা পাতিম। মানুহে জীৱনত সদায় আগবাঢ়ি যাবলৈ তেওঁলোকৰ অগ্ৰজসকলে তেওঁলোকক বাদ দেখুৱাটো প্ৰয়োজন। কাৰণ কেতিয়াবা এনেকুৱাও হৈছিল আমাৰ ভাৰতত বা অসমত যে বাদ দেখুওৱা মানুহৰ অভাৱ হৈছিল। মই আমিনুলৰ পৰা অন্তিমটো প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে এতিয়া এটা কথা উত্থাপন হৈ আছে যে যিসকল শিক্ষাৰ্থীয়ে NEET উত্তীৰ্ণ হৈও আসন লাভৰ পৰা হয়তো বঞ্চিত হ'ব অলপ নম্বৰৰ বাবে, তেওঁলোকে পুনৰবাৰ কি কৰা উচিত? ড্ৰপ লোৱা উচিত নে অন্য এলাইড হেল্থ কেয়াৰ কোৰ্চত নামভৰ্তি কৰা উচিত? আপুনি কি কয় আমিনুল? স্যাৰ, এইটো ডিপেণ্ড কৰিব টোটালি সিহঁতৰ মাইণ্ডছেটৰ ওপৰত বা সিহঁতৰ পৰিয়ালবৰ্গৰ নিৰ্ভৰ কৰিব। যদি সিহঁতে ভাবে যে মোৰ আৰু এটা ড্ৰপ লোৱা উচিত, হয়তো মোক এই বছৰমান সময় দিলে মই আৰু ভাল ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰিম, মোৰ যিমানখিনি কমি আছে সেইখিনি মই পূৰা কৰিব পাৰিম। যদি সি এইটো মনত আহিছে, তাৰ এইটো আৰু এবছৰত তাক সময় দিয়া উচিত। আৰু যদি তাৰ বেছি ড্ৰপ হৈ গৈছে বা সিহঁতে আৰু টাইম দিব নোৱাৰে, তথাপি তেনেহ'লে যে আৰু যিটো পায়, যিটো BDS হওক বা যিটো পায় সেইটোতে ল'ব লাগে আৰু লৈ নিজৰ যিটো ষ্টাডি আছে সেইটো কণ্টিনিউ চলি থাকিব লাগে। নিশ্চয়, আপুনি থাকক আমাৰ সৈতে। মই একেটা প্ৰশ্ন পুনম গগৈৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। যিটো মই ক'লোঁ প্ৰশ্ন কাকত ফাদিলৰ পাছত যিটো পৰিৱেশৰ সূত্ৰপাত হৈছিলে, সেই অৱস্থাৰ সৈতে যুঁজিবলৈ তেওঁলোকক মটিভেট কৰা মানুহ আছিল, কিন্তু একাংশ ছাত্ৰ ছাত্ৰীৰতো তেনেকুৱা ধৰণৰ ব্যক্তিও নাথাকে তেওঁলোকক বাদ দেখুৱাই দিয়াৰ। কি কৰা উচিত সেই সময়ত শিক্ষাৰ্থীসকলে? কেনেধৰণে নিজকে মটিভেটেড কৰি ৰাখিব পাৰে? এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা যে NEETৰ দৰে এটা সৰ্বভাৰতীয় পৰীক্ষাৰ যে প্ৰশ্নকাকত ফাদিল হ'ল, আৰু তাৰ লগত আচলতে এইটো এটা সাধাৰণ পৰীক্ষা নহয়। ইয়াত কিমান কম্পিটিশ্যন আছে এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাটোত যিসকলে বহে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। আৰু মই আশা কৰিছোঁ যে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা আৰু পুনৰ নহয়। কিন্তু তৎসত্ত্বেও আমাৰ জীৱনত যিমানেই ডাঙৰ প্ৰত্যাহ্বান নাহক কিয়, আমি সকলোৱে প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীয়ে বা প্ৰত্যেকজন ব্যক্তিয়ে এইটো কথা গভীৰভাৱে আমি উপলব্ধি কৰা উচিত যে যেতিয়া আমাৰ জীৱনৰ প্ৰত্যাহ্বান আহে তাৰ মানে ভগৱানে আৰু এটা আমাক চান্স দিছে, আৰু এটা আমাক সুযোগ দিছে। আৰু যেনেকৈ আমাৰ জীৱনটো এই গোটেই কথাবিলাক এখন খেলৰ দৰে হয়, আৰু খেলত যেনেকৈ কিছুমান ৰুলছ আছে যে এনেকুৱা আমি লুডো খেলিলেও খেলত ৰুলছ থাকে, কেৰমতো থাকে, জীৱনতো কিছুমান ৰুলছ আছে যে জীৱনৰ কাৰ্ভটো সদায় ওপৰলৈ গৈ নাথাকে, কেতিয়াবা তললৈও আহে। কিন্তু সেই তললৈ অহা সময়খিনিত আমি কোনবিলাক কিতাপ পঢ়োঁ, কেনেকুৱা মানুহৰ সংস্পৰ্শত আহোঁ, কেনেকুৱা ধৰণৰ কথা আমাৰ মানসিকতাৰ ভিতৰত আমি ৰোপণ কৰোঁ, সেইখিনি কথা অতিকৈ গুৰুত্বপূৰ্ণ। আৰু সেইবাবে আজি আমাৰ সমাজখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যে মাক দেউতাক বা আমাৰ যিসকল অভিভাৱক অভিভাৱিকা আছে তেওঁলোকেও সেই মানসিকতা ভালদৰে গঢ় দিয়া উচিত, যাতে তেওঁলোকৰ যি নতুন প্ৰজন্ম আহি আছে তাৰ কাৰণে তেওঁলোকক প্ৰস্তুত কৰিব পাৰে। কাৰণ জীৱনত আটাইতকৈ ডাঙৰ যদি স্কিল আমাক লাগে, আটাইতকৈ ডাঙৰ কৌশলটো সেইটো হৈছে ৰেজিলিয়েঞ্চ। আমি যেইবাৰ উজুতি খাই পৰোঁ তাৰ পিছত কেইবাৰ থিয় হওঁ, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে NEETৰ দৰে এটা পৰীক্ষাত আজি অৱতীৰ্ণ হৈছে, কাইলৈ আৰু ডাঙৰ পৰীক্ষাত বা তেওঁলোকে জীৱন যুঁজত বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হ'ব, বেলেগ বেলেগ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এটা কেৱল প্ৰত্যাহ্বান নহয়, আৰু প্ৰত্যেকটো প্ৰত্যাহ্বান কেনেকৈ নেওচি জীৱন যুঁজত আগবাঢ়ি যাব লাগে তাৰ প্ৰতি আমি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। আৰু সেইকাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান, আৰু আমাৰ অভিভাৱক অভিভাৱিকা আৰু যিসকল আমাৰ শিক্ষাগুৰু আমাৰ নিউজ 18ৰ এই শ্ব'টো চাই আছে তেওঁলোকলৈ আহ্বান যে তেওঁলোকে যাতে এই যিটো মানসিকতা আছে, এটা পজিটিভ মাইণ্ডছেট, এটা ইতিবাচক চিন্তাধাৰা নিজৰ মনত ৰখাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিয়পাই দিয়ে। সেইটোৱে আমাৰ এটা জাতিক বা আমাৰ অসমখনক আগুৱাই নিয়াৰ একমাত্ৰ চাবিকাঠি। মানে বিভিন্ন স্তৰত সমাজততো প্ৰতিবন্ধকতা আহিবই। এতিয়া এইবাৰ যে এই আসনৰ কথাই ওলাই আছে, এতিয়া জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই কৈছে যে 9,911খন আসন সৰ্বভাৰতীয় পৰ্যায়ত আকৌ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে। সেইটো বহুত যোগাত্মক কথা, বহুত ভাল কথা। কিন্তু তাৰ পিছতো
যিমানখিনি আমাৰ উত্তীৰ্ণ হৈছে তাৰো অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে কিন্তু বাদ পৰি যাব আৰু তেওঁলোকেও এতিয়া এইখিনি সময়ত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে তেওঁলোকে অকণমান আগতে যিটো কথা ডিছকাশ্যন হৈ আছিলে যে তেওঁলোকে ড্ৰপ ল'ব নে তেওঁলোকে শিক্ষাখণ্ডৰে অন্য বহুখিনি নতুন এতিয়া ছেক্টৰছ জন্ম হৈছে আৰু শিক্ষাখণ্ডত আমাৰ ভাৰতবৰ্ষখন এতিয়া উজলি উঠা এক তৰাৰ দৰে হৈছে গোটেই বিশ্বত য'ত গোটেই বিশ্বৰ যিটো মানে স্বাস্থ্যখণ্ড আছে এই স্বাস্থ্যখণ্ডৰ কাৰণে যিখিনি আমাক প্ৰফেশ্যনেলছৰ প্ৰয়োজন আছে এতিয়া এনেকুৱা হৈছে যে গোটেই বিশ্বই আমাৰ ভাৰতবৰ্ষৰ ফালে চাই আছে প্ৰধানমন্ত্ৰী কালি কৈছে মেডিকেল টুৰিজমৰ কথা এবছলিউটলি আৰু সেই মেডিকেল টুৰিজম কেৱল ভাৰতবৰ্ষই নহয় আমাৰ অসমতো দেখিবলৈ পোৱা গৈছে আজি অসমত মানে মেডিকেল টুৰিষ্ট হিচাপে বাংলাদেশৰ পৰা নেপালৰ পৰা আমাৰ ভূটানৰ পৰা বহু সংখ্যক এতিয়া পেচেণ্টছ আহে আৰু অসমৰ স্বাস্থ্যখণ্ডতো উন্নতি আমি দেখিবলৈ পাইছোঁ আগৰ তুলনাত যিমান আমি চাউথলৈ গৈছিলোঁ চেন্নাইলৈ গৈছিলোঁ সেই হাৰটো কমি আহিছে আৰু উন্নত মানৰ আমাৰ চিকিৎসক তাৰ লগতে আমাৰ টেকন'লজিও অসমতে এতিয়া উপলব্ধ হৈছে তাত এটা মই সংযোগ কৰিব বিচাৰিছোঁ বহুতে অভিযোগ কৰে যে কেতিয়াবা চিকিৎসা মহাবিদ্যালয় বহুত হৈ গৈছে কিন্তু নামত মহাবিদ্যালয়খন খুলিলেও নহ'ব আন্তঃগাঁথনি কিমান হৈছে তাত মানে আমাক ভাল চিকিৎসক লাগিব আমাক ভাল চিকিৎসকৰ বৰ প্ৰয়োজন এতিয়া সমাজত কাৰণ মানুহৰ ৰোগ ব্যাধি বাঢ়িছে কিন্তু তাৰ বাবে আকৌ সেই কথাখিনি শিকিবলৈ যাওঁতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰো প্ৰয়োজন হ'ব আপুনি যেটো আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে বহুত হাৰ্ড এণ্ড সফট ইনফ্ৰাষ্ট্ৰাকচাৰ হাৰ্ড মানে আমাৰ যেটো কলেজৰ যেটো আন্তঃগাঁথনি কিমান ভাল বিল্ডিং হৈছে কিমান ভাল টেকন'লজি আহিছে তাৰ লগতে আমাৰ চিকিৎসকক শিকাবৰ কাৰণে শিক্ষকৰো চিকিৎসক ফেকাল্টিজৰো ডাঙৰ এটা গেপ আছে এতিয়া কিন্তু মই ভাবোঁ যে এইটো এটা ট্ৰানজিশ্যন ফেজত আমি আছোঁ যেহেতু ইমানখিনি মানে চিকিৎসা মহাবিদ্যালয় ইমান কম সময়ত হৈছে সেইকাৰণে ফেকাল্টিৰ কিছু আমাৰ অভাৱ হয়তো দেখা পোৱা গৈছে কিন্তু অনাগত দিনত যেতিয়া এইসকল লোকে যেতিয়া চিকিৎসক হৈ ওলাব আৰু নতুন যিসকলে নিটৰ মানে PG লেভেলটো ক্লিয়াৰ কৰিব তেওঁলোকে আকৌ শিক্ষকতাৰ কাৰণে তেওঁলোকে এপ্লাইও কৰিব পাৰিব চ' এই ট্ৰানজিশ্যন ফেজটো যেতিয়া আমি অতিক্ৰম কৰিম আৰু নতুন মহাবিদ্যালয় আহিব আৰু মই এইটো আশা কৰোঁ যে আমাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগে লগে প্ৰাইভেট মেডিকেল কলেজেছো যাতে ইয়াতে ঠাই পায় কাৰণ ইয়াত মই ভাবোঁ যে সুযোগ আছে আৰু ষ্টুডেণ্টছে এতিয়া যিসকলে আমি এতিয়া কথা পাতি আছোঁ বেছিভাগেই যিসকলে নিট কোৱালিফাই কৰিছে তেওঁলোকে ছিট নাপায় হয়তো বেলেগলৈ যাবলগীয়া হয় আৰু বহু সংখ্যকে বেলেগ দেশলৈ যায় ইউক্ৰেইনত যায় ৰাছিয়াত যায় ইউক্ৰেইনত বাৰু এতিয়া অকণমান যুদ্ধৰ পৰিস্থিতিৰ কাৰণে কমি আহিছে ৰাছিয়াৰ কমি আহিছে কিন্তু তথাপিও বহু সংখ্যক চাইনা যায় ফিলিপিনছ যায় কিন্তু সেইসকল যদি ছাত্ৰ ছাত্ৰীক আমি অসমতে বা আমি ভাৰততে ধৰি ৰাখিব পাৰোঁ তেতিয়া আমাৰ অৰ্থনীতিৰ লগতে আমাৰ চিকিৎসা খণ্ডটো আমাৰ স্বাস্থ্য খণ্ডটো যথেষ্ট তাৰ এটা ডাঙৰ অৰিহণা আহিব মই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া যিহেতু নলবাৰীৰ পৰা আমাৰ সৈতে লাইভত আছে আপোনাৰ পৰা সেইটো কথা অলপ জানিব বিচাৰিছোঁ আপুনি নিজেও এজন শিক্ষক হয় সেইটোৱেই কিন্তু প্ৰাইভেটত যদি পঢ়িবলৈ যায় তাত বহুত টকা খৰচৰ কথা আহি পৰে বাহিৰত গ'লেও আন কেতবোৰ টকা খৰচ বা মানসিক এটা স্থিতিৰ কথাও আহি পৰে ইয়াত এই সমস্যাবোৰ সমাধানৰ বাবে এটা ট্ৰেনজিশ্যন পিৰিয়ড বুলি পুনম গগৈ কৈছে সময় আমাক লাগিব কিন্তু কিমান সদৰ্থকভাৱে চৰকাৰখনে কাম কৰি আছে বাৰু আপুনি সেই চৰকাৰৰ খবৰবোৰো যিহেতু ৰাখে আপুনি দিছে ৯,৯11খন আসন বৃদ্ধিৰ কথা এইবাৰ গোটেই দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত সদৰ্থকভাৱে চৰকাৰে কি পৰিকল্পনা কৰি আছে এই বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ হয় একচুৱেলি চাওক চৰকাৰখনে অত্যন্ত যোগাত্মকভাৱে ভালেখিনি ব্যৱস্থা লোৱা আমি দেখিবলৈ পাইছোঁ এটা সময়ত আমাৰ মেডিকেল কলেজ 3খন আছিলে আজি আপোনাৰ 14খন মেডিকেল কলেজ হৈছে আৰু প্ৰত্যেকখন জিলাতে এতিয়া একোখন মেডিকেল কলেজ আৰু মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ কালত চেলেঞ্জেছ থাকিব কিন্তু সেই চেলেঞ্জ অভাৰকাম কৰাৰ কাৰণে সাৰ্থক প্ৰয়াস এই চৰকাৰখনে লৈছে আমি দেখিবলৈ পাইছোঁ আন এটা যোগাত্মক কথা মই দেখিছোঁ যে এই মেডিকেল কলেজৰ পৰা যিখিনি আপোনাৰ উত্তীৰ্ণ হৈ আহিব তেওঁলোকৰ সংস্থাপনৰ দৃষ্টিৰে চৰকাৰে আগতীয়াকৈ চিন্তা কৰিছে যে আমি যিবিলাক আমাৰ সাব চেণ্টাৰ আছিলে এতিয়া য'ত কেৱল নাৰ্ছ আছিলে সেইবিলাকতো আমি এতিয়া ডক্তৰ নিযুক্তি দিম যাতে কোনো ডক্তৰ MBBS পাছ কৰি অহাৰ পিছত আপোনাৰ নিবনুৱা হৈ থাকিব লগা নহয় সেই চিন্তাটো চৰকাৰে কৰিছে আৰু হয় এইটো কথা হয় যে অসমৰ বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যায় আমাৰ অৰ্থ ওলাই যায় কাৰণ বহুত লাখ কোটি টকাৰ খৰচ হয় গাৰ্জেন বিলাকৰ আমি দেখিবলৈ পাইছোঁ কিন্তু অসমত যদি আকৌ অধিক যেতিয়া চৰকাৰে আপোনাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখনকৈ মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে মই ভাবোঁ এই যিখিনি নিডখিনি পূৰণ কৰিবলৈ সক্ষম হ'ব আমাৰ আগতে সিট আমাৰ আছিলে কিমান 1500 সিট আছিলে যোৱাবেলি এইবাৰ 1825টা সিট আমাৰ হ'ল সিটৰ সংখ্যা বাঢ়ি আছে এই কথাবিলাকে মই ভাবোঁ যোগাত্মক প্ৰভাৱ আমাৰ শিক্ষা খণ্ডত পেলাব কিন্তু একে সময়তে মই
এটা কথা ক'বলৈ ভাল পাম হয় আজি ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাটো আমাৰ বহুতৰ আকাংক্ষা কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে এই ডাক্তৰ হোৱাটো জীৱনৰ লক্ষ্য নহয় মানৱ সেৱা কৰাৰ এক মাধ্যমহে এই চিন্তা ভাৱনাটো কিন্তু এতিয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ লগত ধাৰণ কৰাটো অত্যন্ত প্ৰয়োজন আমি ডাক্তৰ হোৱাটো চাকৰি কৰি দৰমহা লোৱাটোৱে আমাৰ জীৱনৰ লক্ষ্য নহয় এইবোৰ মানৱ সেৱাৰ সমাজ সেৱাৰ একোটা মাধ্যমহে আৰু ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাটো যেনেকৈ মাধ্যম কোনোবাই যদি ভাল খেতিয়ক হ'ব খুজিছে ভাল ব্যৱসায় হ'ব খুজিছে ভাল শিক্ষক হ'ব খুজিছে ভাল শিক্ষকৰ বহুত দৰকাৰ আছে আমাৰ সমাজত মই ভাবোঁ সেইবিলাকৰ এটা হলিষ্টিক প্ৰফেশ্যন গতিকে আমাৰ সকলো ক্ষেত্ৰতে আমাৰ জীৱনৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ সকলো প্ৰশাসনিক বিষয়া হ'ব লাগে সেই সকলো ক্ষেত্ৰতে মই ভাবোঁ নিজস্ব গুৰুত্ব আছে আৰু আমাৰ ল'ৰা ছোৱালীয়ে যিখিনি চিট নাপালে কাৰণ আপোনালোকে সঠিকভাৱে উনুকিয়াই দিছে যে আমাৰ 11.21 লাখ প্ৰাৰ্থী উত্তীৰ্ণ হৈছে কিন্তু আমাৰ চিট পাব কিমান 1 লাখ প্ৰায় 40,000হে চিট পাব বাকি ল'ৰা ছোৱালীখিনি হতাশ নহৈ পেলাই মানে ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱে জীৱনৰ শেষ কথা নহয় আন দুৱাৰবিলাকো মুকলি আছে সেই দুৱাৰবিলাকো সেই সম্ভাৱনাবিলাকো আমি মুকলি কৰি মই ভাবোঁ আমি আগবাঢ়ি যাব লাগে মানৱ সেৱাৰ আন বহুতো দিশ আছে সেই সকলো দিশ এক্সপ্ল'ৰ কৰি পেলাই মই ভাবোঁ আমি সমাজ সেৱাৰ লগতে নিজৰ জীৱনৰ আমি সংস্থাপন বা উত্তৰণৰ দিশত কাম কৰিব পাৰিম সুন্দৰ কথা মই নীলোৎপলৰ কাষত যাম নগাঁও ৰামানুজন একাডেমীৰ পৰা যিহেতু আছে নীলোৎপল আন শিক্ষাৰ্থীসকলো আছে মই শিক্ষাৰ্থীসকলৰ কথাই জানিব বিচাৰিছোঁ তেওঁলোকৰ জীৱনৰ কষ্টৰ কথা বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত কিমান অধ্যৱসায় কেনেধৰণে কৰিছিল কেনেধৰণে তেওঁলোকে এই সফলতা বুটলিলে গোটেইখিনি কথা তেওঁলোকৰ মুখৰ পৰা কেৱল শিক্ষাৰ্থীসকলৰ মুখৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় মই প্ৰথম স্নিগ্ধৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু স্নিগ্ধই 571 নম্বৰ পাইছে এবাৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰা হৈছিলে স্নিগ্ধ কিমান কষ্ট কৰা কষ্ট কৰিলে ক্লাছ 11 পৰাই চলাই যাব লাগিব চব মানে যিমান কনচেপ্ট আছে চব কুৱেশ্যনটো মানে ফাৰ্ষ্ট ছাবজেক্ট ক'বলৈ ফিজিক্স কেমেষ্ট্ৰি বায়' এটেম্প কৰিবলৈ চেষ্টা কৰিবই লাগে তেনেকৈ 11ত যদি কৰি যায় আৰু NCERT যদি ভালকৈ পঢ়ি যায় NCERT এক্সাৰচাইজ এক্সাম্পল একো এনেকৈ যদি পঢ়ে মোৰ তেনেকৈ মই পঢ়িছিলোঁ 100টা প্ৰশ্ন হয় চেষ্টা কৰিব লাগিব প্ৰতিদিনে 100টা প্ৰশ্ন ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগিব পুনম কেনেকৈ পঢ়া হৈছিলে কি কৰিব লাগিব যদি কোনোবাই নীট ক্লিয়াৰ কৰিব লাগে তোমাৰ জুনিয়ৰ ছাত্ৰ ছাত্ৰীসকলক কি ক'বা তুমি এতিয়া বাহিৰকেতো একো কৰিব নালাগিব খালি যিখন মেইন টেক্সট বুক হয় সেইখন ভালকৈ পঢ়িলেই হৈ যাব আৰু ডেইলি যিখিনি কৰিবলগীয়াখিনি কৰি গ'লে হৈ গ'ল আৰু যিমান পাৰি মানে কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ ট্ৰাই কৰিব লাগে একেবাৰতে যদি নোৱাৰিলেও তথাপি যিমান পাৰে নিজৰ ফালৰ পৰা বেষ্ট দিব লাগে আৰু মই ভাবোঁ নিশ্চয় নিশ্চয় ৰাহুল তুমি কি ক'বা হয় মই ইমানেই ক'ম যে ছাত্ৰ ছাত্ৰীসকলে কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে আৰু বিশেষকৈ নীটৰ এস্পিৰেণ্টৰ এটা প্ৰব্লেম থাকে কি তেওঁলোকে ফিজিক্সটো অলপ টান পায় আৰু এইবাৰ পেপাৰতো ফিজিক্সটো যথেষ্ট হাৰ্ড আহিছিলে তো তেওঁলোকে ফিজিক্সৰ কনচেপ্টবিলাক যদি ভালকৈ ধৰে আৰু ফিজিক্সটো যদি অলপমান মানে ভালকৈ কনচেপ্টটো বুজিব পাৰে তেন্তে ফিজিক্সটো ইজি হৈ গ'লে নীটৰ বাকীখিনি অলমষ্ট ইজিয়ে হৈ যায় কাৰণ বায়' চবৰে ষ্ট্ৰং থাকে নীটৰ এস্পিৰেণ্টৰ ফিজিক্সটো উইক থাকে তো ফিজিক্সত বেছি মানে ফ'কাছ কৰিব লাগে মোৰ মতে ফিজিক্সত বেছি ফ'কাছ কৰিব লাগে বায়'লজি সকলোৰে কাৰণে সহজ বুলি তুমি ভাবা নীটৰ এক্সপিৰিয়েঞ্চ আৰু প্ৰাচুৰ্য কি ক'বা ষ্টাৰ্টিঙৰ পৰাই ভালকৈ পঢ়ি যাব লাগে তিনিওটা ছাবজেক্ট আৰু বায়'লজিৰ কাৰণে NCERTখন একদম ভালকৈ পঢ়িব লাগে আৰু লগতে কেমেষ্ট্ৰিৰ কাৰণেও আৰু ফিজিক্স আৰু কেমেষ্ট্ৰিত কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে বহুত ভালকৈ যিমান কুৱেশ্যন প্ৰেক্টিছ কৰে সিমানে মানে স্পীডটো ডেভেলপ হয় তেনেকুৱাই আৰু শেষৰ ফাললৈ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগে ভালকৈ কুৱেশ্যন পেপাৰ ছল্ভ কৰিলে এক্সামৰ পেটাৰ্ণটো মানে গম পোৱা যায় কেনেধৰণে কুৱেশ্যনবোৰ আহে তেনেকুৱাই ছাৰ আপুনি নিজৰ কেমেষ্ট্ৰি আছিলে কেমেষ্ট্ৰিত বেছি গুৰুত্ব দিব লাগে কেমিষ্ট্ৰি নহয় আচলতে কেমিষ্ট্ৰি ফিজিক্স বায়'লজি নীটৰ কাৰণে যথেষ্ট গুৰুত্ব দিব লাগে লগে লগে কিন্তু মেথমেটিকেল যিটো ব্ৰেইন সেইটো ডেভেলপ কৰি যাবৰ কাৰণে কিন্তু মেথছৰ ওপৰতো গুৰুত্ব থাকিব লাগে মই এইটো আগৰবাৰতো কৈছোঁ যে মেথছ ভালকৈ জানিলে ভাল ডাক্তৰ হ'ব পাৰি ডাক্তৰৰ চিট পোৱাটো ডাঙৰ কথা নহয় কিন্তু ভাল ডাক্তৰ এজন হোৱাটো আটাইতকৈ ডাঙৰ কথা নিশ্চয় নীলোৎপল গুৰুত্বপূৰ্ণ কথা মই পুনমৰ পৰা কিছু সময়ৰ পাছত সেই কথাটোৱে বুজ ল'ম মেথামেটিকেল ব্ৰেইনৰ কথা তেওঁ যিহেতু কৈছে আচলতে আমি পঢ়া কথাবোৰ মনত কেনেধৰণে ৰাখিব পাৰোঁ কৌশলটো কি সেইখিনি কথা মই পুনম গগৈৰ পৰা জানিম তাৰ পূৰ্বে মই জান্নাত আৰা ফিৰদৌছীৰ পৰা জানিব বিচাৰিছোঁ জান্নাত আৰা ফিৰদৌছীয়ে কি কৌশল অৱলম্বন কৰিছিল পঢ়াৰ ক্ষেত্ৰত
কেনেধৰণে কথাবোৰ মনত ৰাখিছিল সেইখিনি কথা অলপ জানিব বিচাৰিছোঁ। বায়'লজিটোৰ মেইন হ'ল NCERT হয় আৰু কনচেপচুৱেলো হয়, যি মানে ভালকে বুজিব লাগিব, নুবুজিলে মনত নাথাকিব। চিলেবাছটো ভাষ্ট হয়। ফাৰ্ষ্ট ইয়েৰত 19টা চেপ্টাৰ্ছ আৰু ছেকেণ্ড ইয়েৰত 13টা চেপ্টাৰ্ছ। তো ইমান কেইটা অকল পঢ়িলে মনত নাথাকে, ভালদৰে বুজিব লাগিব আমি। ভালদৰে বুজিলে আৰু এটা মানে সেল্ফ এছেছমেণ্ট টেষ্ট, মানে অকল মক টেষ্টৰ কাৰণে ৱেইট কৰি থাকিলে নহয়, নিজে মানে মই এইখিনি পঢ়িলে মনত থাকিব কেনেকে, মই কেইটামান কুৱেশ্যন লগাওঁ, তেনেহ'লে কুৱেশ্যন লগালে মোৰ সেইটো ৰিভাইজ হৈ যাব। কেইদিনমানলৈকে যদি মই NCERTটো নপঢ়োঁ, তথাপিও মোৰ মানে ব্ৰেইনত সেইটো ৰিকল হৈ থাকিব, যিহেতু মই কুৱেশ্যন প্ৰেক্টিচ কৰিছোঁ। কেতিয়াবা আমাৰ এনেকুৱা এটা ছেচুৰেশ্যন পইণ্ট আহি যায় যে পঢ়ি আৰু বায়'লজিটো পঢ়িব মন নাযায়। তেতিয়া মানে আমি পাহৰিছোনে মনত আছে আমাৰ, সেইটো চাবলৈ আমি কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগে মেইনলি। ফাৰ্ষ্ট ইয়াৰ কুৱেশ্যনছ যিবিলাক আছে চব ভালদৰে প্ৰেক্টিচ কৰিব লাগে মানে। আৰু এটা কুৱেশ্যন, কিছুমান ষ্টুডেণ্টছে 10টামান বুক প্ৰেক্টিচ কৰি তাৰ পিছতো মানে ভাল মাৰ্কছ নাপায়। সেইটো কৰাতকৈ আমি এটা বুকে যদি বাৰে বাৰে কুৱেশ্যন প্ৰেক্টিচ কৰোঁ, যে মানে আজি কৰিলোঁ, এমাহ পিছত মই আকৌ ছেম কুৱেশ্যনটো মানে ছেম বুকটো ৰিভাইজ কৰিলোঁ, সেইটোত ফলাফল বেছি ভাল হয়। মই সেইটো নিজে প্ৰমাণ পাইছোঁ। আৰু ফিজিক্সৰ কাৰণে ভালদৰে বুজিব লাগিব, কাৰণ মেথামেটিকেল পৰ্চন আছে, যিহেতু নিউমেৰিকেল কৰিব লাগিব আমি। আৰু থিয়ৰিটিকেল বুলিও আছে, এছাৰশ্যন ৰিজন কুৱেশ্যনো আহে। মডাৰ্ণ ফিজিক্সটো যিটো হয় সেইটোও ভালদৰে NCERT পঢ়িব লাগিব। আৰু বাকী ফিজিক্সৰ মেইন কুৱেশ্যন প্ৰেক্টিচ হয়। আমি যিমান কুৱেশ্যন প্ৰেক্টিচ কৰিম সিমানে মানে পাৰফেকশ্যন লেভেলত আহিব। আৰু কেমিষ্ট্ৰিৰ কাৰণেও ছেম, কুৱেশ্যন প্ৰেক্টিচটো কৰিবই লাগিব। আৰু NCERT ফিজিকেল কেমিষ্ট্ৰি, অৰ্গেনিক কেমিষ্ট্ৰি, ইনঅৰ্গেনিক তিনিওটাৰ বাবে ভালদৰে NCERTটো পঢ়িব লাগিব। বহুত মানে কুৱেশ্যন ইজি থাকে, কিন্তু সেইটো NCERTৰ পৰা দিয়ে, মেক্সিমাম ষ্টুডেণ্টছে স্কিপ কৰি দিয়ে যিখিনি পৰ্চন। সেইকাৰণে ভালদৰে আমি NCERTটো পঢ়িব লাগিব। মেইনলি বায়'লজি আৰু কেমিষ্ট্ৰিৰ কাৰণে NCERTটো মেইন। আৰু লগে লগে কুৱেশ্যন প্ৰেক্টিচ কৰি থাকিব লাগিব, নহ'লে আমাৰ মনত নাথাকে। অকল NCERT পঢ়িলেও আমি পাহৰিছোনে আমাৰ মনত আছে, সেইটো চাবলৈ আমি কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব। আৰু ফিজিক্সৰ কাৰণেও সদায় কৰি থাকিব লাগিব। বৰ সুন্দৰ কথা জান্নাত। মই পুনৰ আমিনুলৰ সৈতে কথা পাতিম কিছু সময়ৰ পাছতে। এই মুহূৰ্তত আমি আজমল ছুপাৰ 40 আৰু আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। লগতে আজমল ছুপাৰ 40ৰ প্ৰকল্প মুৰব্বী আব্দুল কাদিৰো আছে। খছৰুল ডাঙৰীয়া, কি খবৰ? আমি লগ হৈছিলোঁ এটা সময়ত আজমল ছুপাৰ 40 যাওঁতে, ভালনে আপোনাৰ? হয় হয়, মনত আছে ছাৰ। হয়, ভালে আছে? আছোঁ, ভাল। এতিয়া আপোনালোকৰ প্ৰতিষ্ঠানখনৰ ফলাফল কেনেকুৱা এইবাৰ অলপ যদি কৈ দিয়ে, আৰু এই সফলতাৰ আঁৰত কি? ইতিমধ্যে আজমল ছুপাৰ 40 কথা আমি বহুত প্ৰশংসাও কৰিছোঁ আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে, হয়তো আপুনি শুনা নাই। কওকচোন, কিমানজনে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে NEET UGত? প্ৰথমতে আপোনাক বিশেষকৈ ধন্যবাদ এনেকুৱা এটা প্ৰগ্ৰাম হাতত লোৱাৰ কাৰণে। আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ এই দিশত মানে যিটো এৱাৰনেছ, বহুত ক্ষেত্ৰত বহুত ধৰণৰ মানে তেওঁলোকৰ ইনফৰমেশ্যন নথকাৰ কাৰণে তেওঁলোকে দিশাহাৰা হৈ যায়। বিশেষভাৱে আমাৰ আজমল ছুপাৰ 40ত আমি 2016ৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পিছত মানে ফাৰ্ষ্ট আমাৰ NEETৰ ৰিজাল্ট যিটো আহিছিলে 19ত, সেইটো 22 ষ্টুডেণ্টে অনলি পাছ কৰিছিলে। যোৱা বছৰ আমাৰ 564 ষ্টুডেণ্টে বিভিন্ন মেডিকেল কলেজত স্থান পাইছে। আৰু যোৱা বছৰৰ যিটো কাট অফ গৈছে যে 477, 477ৰ যিটো অল ইণ্ডিয়াৰ ৰেংক আছে আহিছিল, সেই হিচাপতে যদি আমি হিচাপ কৰি দেখা পাইছোঁ, ইতিমধ্যে আমাৰ 700+ ষ্টুডেণ্টে MBBSত পাব। আৰু BDS CDS মিলাই পেলাই 750 ষ্টুডেণ্টে তেওঁলোকে বিভিন্ন কেটেগৰী হেৰি আছে, সব মিলাই পেলাই 750+ আমি আশা কৰি আছোঁ। ঠিক আছে। আব্দুল কাদিৰ ডাঙৰীয়া, আপুনি শুনি আছে? আব্দুল কাদিৰ সাহেব, হয়, আব্দুল কাদিৰ ডাঙৰীয়াৰ সৈতেও আমি অলপ পাতি লওঁ। আব্দুল কাদিৰ ডাঙৰীয়াই প্ৰকল্প মুৰব্বী হিচাপে কাম কৰি আছে আজমল ছুপাৰ 40ৰ, আৰু তেওঁলোকে গোটেই মেনেজমেণ্টটো অতি শৃংখলিত ৰূপত তাত সজাই তুলিছে। সেইটো এটা বৰ ভাল কথা। ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰয়াসো কৰি আছে। কাদিৰ ডাঙৰীয়া, অভিনন্দন। কেনেকুৱা লাগিছে এইবাৰ ফলাফল? এইবাৰৰ ফলাফলক লৈ সন্তুষ্ট নে আপুনি? হয় হয়, এইবাৰ মানে কি হৈছে, আমাৰ প্ৰথমে NEET হৈছিল, NEETটো কেনচেল হোৱাৰ পিছত ৰিনিটৰ কাৰণে আমাৰ অলপ মানে টেনচন হৈ গৈছিল, কি হ'ব, কাৰণ মাত্ৰ 1 মাহ টাইম আছে, আৰু 1 মাহৰ ভিতৰত কেনেকে মানে সিহঁতক আকৌ প্ৰিপাৰেশ্যন কৰাম, সেইটোৰ কাৰণে আমি অলপ
মানে গোটেই টিমটোৱে ইমিডিয়েট মেনেজমেন্টৰ টিমটোৱে মানে ডিসকাশন কৰি আমি যিখিনি ষ্টুডেন্ট মানে আমাৰ অলৰেডি আমাৰ 95% ষ্টুডেন্ট হোষ্টেলত থাকে তো আমি লগে লগে ষ্টুডেন্ট খিনিক মাতি হোষ্টেলত আনি লৈছিলো আৰু আনি এই এক মাহ আকৌ প্ৰিপাৰেচন কৰাইছিলো আৰু কৰোৱাৰ কাৰণে আমাৰ ৰিজাল্টটো মানে আমাৰ যিমান এক্সপেক্টেশন আছিল তাতকে আৰু বেছি ভাল হৈ গৈছে এই লাষ্ট এক মাহত আমি ভাবো আমাৰ ল'ৰা ছোৱালীয়ে বহুত বেছি ভালকে পঢ়া শুনা কৰিছে মানে মা অতিৰিক্ত সময় পোৱাৰ কাৰণে আপোনালোকৰ লাভে হ'ল ইতিমধ্যে আপোনালোকৰ শিক্ষাৰ্থীয়ে কৈছে যে তেওঁলোকৰ লাভ হৈছে হয় ঠিক আছে আমি কথা পাতিম লাভ হৈছে বহুত ষ্টুডেন্ট হয় হয় মই কথা পাতিম আপুনি লাইনত থাকক আপোনালোক দুয়োগৰাকীয়ে আৰু আমাৰ অতিথিসকলো মই পুনম গগৈৰ পৰা জানিব বিচাৰিছোঁ মেথামেটিকেল ব্ৰেইনৰ কথাটো যিহেতু আহিছে কেৱল মই নিট ইউজি কথাই কোৱা নাই বাকী সকলো পৰীক্ষাৰ কথাই কৈছোঁ কম্পিটিটিভ এক্সামৰ কথা আমাৰ সদায় এটাই ভয় যে কম্পিটিটিভ এক্সাম দিবলৈ গ'লে কি জানিবা আমি পঢ়া কথাবোৰ পাহৰি যাওঁ কি টেকনিক আছে আপুনি নিজেই শিক্ষাৰ্থীসকলক পঢ়ুৱাই আপোনাৰ পৰা অলপ সেইখিনি টেকনিকখিনি আমি বা কৌশলখিনি জানিব বিচাৰিছোঁ জান্নাতে অকণমান আগতে খুব ধুনীয়া কৌশল এটা কৈছে সেইটো হৈছে কুৱেশ্যন কৰা আৰু যিকোনো পৰীক্ষা সেয়া নিটেই হওক UPSCয়ে হওক SATয়ে হওক যিকোনো পৰীক্ষা ক্ৰেক কৰাৰ এটাই চাবিকাঠি আছে সেইটো হৈছে প্ৰশ্ন বেছিকৈ কৰা আৰু বিগত বৰ্ষৰ যিবিলাক প্ৰশ্ন কাকত আছে খুব পুংখানুপুংখভাৱে সেইখিনি অধ্যয়ন কৰা বিশ্লেষণ কৰা তাৰপিছত কেনেকুৱা ধৰণে আচলতে কুৱেশ্যনছবিলাক ছেট কৰে ষ্টুডেণ্টছৰ মানসিকতাৰ কোনখিনি বস্তু জানিব বিচাৰিছে বা টেষ্ট কৰিব বিচাৰিছে কুৱেশ্যন কৰিলেহে সেইখিনি কথা বুজা যায় তাৰ লগতে এইখিনি কথাও বুজা যায় যে কোনটো বস্তু পাহৰা গৈছে নহ'লে আমি যেতিয়া কনজিউম কৰি থাকোঁ মানে পঢ়ি থাকোঁ তেতিয়া লাগে যে চব মনত আছে বা চব জানো কিন্তু যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়াহে আচলতে উপলব্ধি কৰা হয় কোনখিনি বস্তু মই পাহৰিছোঁ আৰু তাৰপিছত ৰিভিশ্যনটো বা কোনখিনি বস্তু আকৌ পুনৰাবৃত্তি কৰিব লাগিব সেইখিনি বস্তু আমাৰ মগজুৱে বুজি পায় দ্বিতীয়টো বস্তু এটা বহুত ভাল টেকনিক হৈছে সেইটো হৈছে স্পেচ টাইম ৰিপিটিশ্যন তাৰমানে আমি আজি যদি কিবা এটা পঢ়িছোঁ সেইটো দুদিন পিছত ৰিভাইজ কৰা ৰিভাইজ মানে আকৌ ৰিভিশ্যনটো আচলতে নকৰি ৰিকল কৰাটো বেছি ইম্পৰ্টেণ্ট মানে আমি এক্টিভলি নপঢ়ি পেলাই পেছিভ ৰিডিং নকৰি পেলাই মানে আকৌ কিতাপখন উলিয়াই পঢ়াতকৈ আমি আকৌ কুৱেশ্যনছে ল'ব লাগে কুৱেশ্যনছ লৈ পেলাই আকৌ চাব লাগে যে কোনখিনি মনত ৰৈছে আৰু নাই যিখিনি নাই ৰোৱা সেইখিনি মনত আকৌ পেলাবৰ কাৰণে যত্ন কৰিব লাগে বা পঢ়িব লাগে তাৰপিছত আকৌ 4 দিন পিছত এসপ্তাহৰ পিছত 21 দিনৰ পিছত যেতিয়া কৰা হয় তেতিয়াহে আমাৰ শ্বৰ্ট টাৰ্ম মেমৰিৰ পৰা লং টাৰ্ম মেমৰিলৈ বস্তুটো যায় শ্বৰ্ট টাৰ্ম মেমৰিটো হৈছে আমাৰ ৱৰ্কিং মেমৰি তাৰমানে আমি যদি ব্লেক বৰ্ড বা হোৱাইট বৰ্ডত যেনেকৈ বস্তুবিলাক লিখোঁ তেতিয়া কেইদিনমানৰ পিছত হোৱাইট বৰ্ড বা ব্লেক বৰ্ডত সেই বস্তুখিনি আঁতৰি যায় ন কেইদিনমানৰ পিছত ঠিক তেনেকৈ আমাৰ ব্ৰেইনটো যেতিয়া যিকোনো কাম এটা কৰি থকা সময়ত যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি আমাৰ শ্বৰ্ট টাৰ্ম মেমৰিত ৰাখে কিন্তু লং টাৰ্ম মেমৰিলৈ আমি লৈ যাবৰ কাৰণে স্পেচ টাইম ৰিপিটিশ্যন আমাক প্ৰয়োজন হয় তাৰমানে এডিটিক মেমৰি বুলি এটা কনচেপ্ট আছে যে যদি কোনোবাই কিবা এটা পঢ়িছে সেইটো ফটোগ্ৰাফিক মেমৰিত যি এবাৰ পঢ়িলেই মানে সেইখিনি একদম মগজুত চাপ খাই যায় সেই তেনেকুৱা অকল গোটেই পৃথিৱীত 1% মানুহৰ ব্ৰেইন আছে আৰু আমি হৈছে এভাৰেজ ব্ৰেইনৰ মানুহ তাৰমানে আমাক ৰিপিটেশ্যন লাগিবই লাগিব সেই বস্তুটো অতি গুৰুত্বপূৰ্ণ যে ৰিপিটেশ্যন বা পুনৰাবৃত্তি আমি কেনেকৈ কৰিছোঁ আৰু প্ৰশ্নৰ সহায়ত এই ৰিভাইজ কৰাটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিমানেই বেছি কৰিব এজন ছাত্ৰ বা ছাত্ৰীয়ে সিমানেই বেছি মনত ৰাখিব এইটো মানে গোটেই কম্পিটিটিভ এক্সামছৰ কাৰণে এটা খুব ধুনীয়া চাবিকাঠি আৰু ইয়াৰ দ্বাৰা বহুত প্ৰডাক্টিভলি বহুত উৎপাদনশীলভাৱে এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়িব পাৰে আৰু আমনিও নালাগে যদি এখন কিতাপ আপুনি পঢ়িবলৈ ধৰে কিন্তু অলপ দেৰি পিছত বৰ লাগি যায় মানে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকল সাংবাদিক হৈ যাব লাগিব আমি যেটা সাংবাদিকে প্ৰশ্ন কৰোঁ মূল কথাটো হৈছে যে প্ৰশ্ন কৰিলেহে উত্তৰ ওলাব বৰ ভাল কথা কৈছে আপুনিও কৈছে শিক্ষাৰ্থীও কৈছে একদম আৰু আজিকালি হয়তো বহু ভাল ইনষ্টিটিউটে সেই কৌশলবোৰে অৱলম্বন কৰে মক টেষ্ট দিয়া প্ৰত্যেক যিটো টপিক পঢ়িছে তাৰ পিছতে লগে লগে সেই টপিকটোৰ ওপৰত কিমান সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে সেই গোটেই প্ৰশ্নখিনি কৰা আৰু আগতে বিগত বৰ্ষত কি প্ৰশ্ন আহিছে সেই টপিকটোৰ ওপৰত সেইখিনি কৰি দিলে এজন ছাত্ৰ বা ছাত্ৰী যথেষ্ট কনচেপ্ট ক্লিয়াৰ হৈ যায় নহ'লে এজন ছাত্ৰ বা ছাত্ৰী দুদিনমানৰ পিছত সেই কনচেপ্টটো পাহৰাৰ সম্ভাৱনা থাকে কনচেপ্ট ক্লিয়াৰ নহ'লে এনেধৰণৰ পৰীক্ষাত মানে সফলতা অৰ্জন কৰাটো অতি কঠিন বা সেইটো অসম্ভৱ বুলিয়ে ক'ব পাৰি কনচেপ্ট ক্লিয়াৰ কৰিবলৈ হ'লে প্ৰশ্ন কৰিব লাগিব বঢ়িয়া কথা আমি এইখিনিতে চমু বাণিজ্যিক বিৰতি ল'ম সোনকালে উভতি আহিম আলোচনা আগবঢ়াই নিম
যিকোনো মুহূৰ্তত অসম আৰু অৰুণাচলত তিৰাপৰ মাজত বিচ্ছিন্ন হ'ব পাৰে যাতায়াত ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে ৩১৫A ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ পাছতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ৩১৫A ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই নেৰেনেপেৰা বৰষুণৰ ফলত পথটো খহনীয়া ৰোধ কৰিবলৈ এতিয়া সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ইপিনে ঘটনাস্থলীত জয়পুৰ মটৰ শ্ৰমিক ইউনিয়নৰ এটা দল উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ লগতে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মালিক আৰু চালকসকলক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক জনালে আহ্বান ভূমিস্খলনৰ ফলত তিৰাপ জিলাৰ দেওমালী খুঞ্চা সংযোগী পথত গধুৰ যান বাহন চলাচলতো বাধা প্ৰদান কৰিছে অৰুণাচল প্ৰশাসনে যিকোনো মুহূৰ্তত এয়া অসম অৰুণাচলৰ তিৰাপৰ মাজত বিচ্ছিন্ন হ'ব পাৰে যাতায়াত ভূমিস্খলনৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে ৩১৫A ৰাষ্ট্ৰীয় ঘাইপথ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ৩১৫A ৰাষ্ট্ৰীয় ঘাইপথটো ভূমিস্খলনত ক্ষতি হৈছে মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই নেৰেনেপেৰা বৰষুণৰ ফলত পথটোৰ খহনীয়া ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ড্ৰাইভাৰৰ গাড়ী চলাওঁ সদায় দিন কিন্তু এই ৰাস্তা যেতিয়া ব্লক হোৱাৰ পৰা আমাৰ বহুত অসুবিধা চলি আছে গাড়ী আমাৰ সেইফালে থ'ব লগা বাইচান্স সেইফালে যাব লগা নাই কিন্তু বৰ্তমান এতিয়া প্ৰায়ভাগ গাড়ী চলি আছে লোড গাড়ী কিন্তু আমাৰ 6 চকা গাড়ীকে বন্ধ কৰি থৈ দিছে সেইকাৰণে মামাক অনুৰোধ কৰিছোঁ যাতে অলপ সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব পাৰোঁ গাড়ী কিস্তি দিব লাগে মাহেকত কিস্তি দিয়া গাড়ী আছে বহুতখিনি বহি থকা 15 দিনমান হৈ গ'ল লোকচান মানে প্ৰায় এতিয়া আমিতো ডেইলি কৰ্ম কৰি থকা মানুহ এতিয়া গাড়ী নচলিলে আমাৰ পেটে ভাতে খোৱা মানুহ খাম কেনেকৈ তাৰ প্ৰতি মই লক্ষ্য ৰাখি কিছু এতিয়া উপায় নাই যে আমি গাড়ীটো ইয়াত থৈ দিব লগা হৈছে এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা আমাৰ মানে চব এতিয়া ৰাস্তাটো যেতিয়ালৈকে বনাই নিদিয়ে তেতিয়ালৈকে আমাৰ মানে গাড়ী এতিয়া চলা বোলা বন্ধ হৈ গৈছে তাৰপাছত এতিয়া গাড়ী ইনষ্টলমেণ্ট আছে গাড়ীটো কাগজ চাগজো বনাবলৈ আমি ক'ৰ বনাম এতিয়া গাড়ী এফালে যেতিয়া গাড়ী আমাৰ চলিব তেতিয়া আমি ধৰি লওক 2 টকা কমাই কিনি ইনষ্টলমেণ্ট দিব পৰা হ'ব চলিব দিগদাৰ হৈছে এতিয়া দেখিছোঁ এইফালে দেখিছে গাড়ী এতিয়া দুনিয়াবোৰ সৰু গাড়ীবিলাক আহি আছে লোড গাড়ী লৈ কিন্তু খালি আমাৰ 6 চকা এইবিলাক গাড়ীখিনিয়ে বন্ধ হৈ আছে টকা আপুনি এইটোৱে জনাইছোঁ সোনকালে যাতে আমাক এইটো ৰাস্তাটো বনাই দিয়ে কিবা এটা মানে আৰু ব্যৱস্থা কৰি দিয়ক ৰাস্তা ড্ৰেইনটো যদি পাইপডাল তলত দি কিনি বনাই দিয়ে ৰাজহুৱা স্থানত সোনম ৱাংচুকৰ ছবি অঁকা দুজনক আটক কৰা হৈছে অনুমতি অবিহনে গুৱাহাটীৰ উৰণ সেতুত আঁকিছিল ছবি জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত আঁকিছিল ছবি নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে ছবি অঁকা যুৱক দুজনক ৰাজহুৱা স্থানত ছবি আঁকিবলৈ লাগে প্ৰশাসনৰ অনুমতি ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা তাৰ ৱালত ডেমেজ কৰি আছিলে তো আমি দুজন তেতিয়া পাওঁ দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা সেনেকুৱা ডেমেজ কৰি আছিলে বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ নেট ইউজি পৰীক্ষাৰ ফলাফল ওলাল আৰু ফলাফল বৰ সুন্দৰ হৈছে আমাৰ অসমৰ শিক্ষাৰ্থীসকলেও নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক অভিনন্দন আমি জ্ঞাপন কৰিছোঁৱেই কিন্তু লগতে আমি আন কেতবোৰ বিষয়ৰ ওপৰতো আলোচনা কৰি আছোঁ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া নলবাৰীৰ পৰা আমাৰ সৈতে লাইভত আছে আন অতিথিসকলৰ লগতে বৰ্মন ডাঙৰীয়া যিটো আমি বিৰতিৰ মাজতো পুনম গগৈৰ সৈতে ময়ে পাতি আছিলোঁ যে অসমৰ শিক্ষাৰ্থী বাহিৰত ওলাই যোৱাৰ যিটো প্ৰৱণতা মানে বাহিৰৰ মেডিকেল কলেজত যিটো 15% থাকে সকলোৰে বাবে মুকলি সকলোৰে বাবে ফ্ৰী হয় তাত অসমৰ শিক্ষাৰ্থীৰ সংখ্যা একেবাৰে নগণ্য প্ৰায় 1% মানহে হ'ব হয়তো বাহিৰৰ কিন্তু বহুত শিক্ষাৰ্থী আহে দক্ষিণ ভাৰতৰ পৰা অসমৰ গোটেই চিকিৎসা মহাবিদ্যালয়সমূহত ভৰি থাকে অসমৰ পৰা সেই যোৱাৰ প্ৰৱণতাটো এতিয়া সৃষ্টি কৰিবলৈ সময় হৈ গৈছে যাতে এই আসনক লৈ মানে চিন্তা যে মই অমুকত এখন পামনে তমুকত এখন পামনে সেইবোৰ কেৱল অসমতে সীমাবদ্ধ হৈ নাথাকক অসমৰ শিক্ষাৰ্থীৰ বাবে আপুনি কি ক'ব বিচাৰে না একেবাৰে সঠিকভাৱে আপুনি অনুকিয়াইছে আৰু অসমৰ বহুত শিক্ষাৰ্থী এতিয়া বাহিৰলৈ গৈছে বা চেন্ট্ৰেল পুলৰ যিবিলাক কোটা তাতো অল ইণ্ডিয়া যিটো কোটা আছে সেই কোটাটো আসন লৈছে মই নিজৰে এনেকুৱা চিনাকি বহুত কেইটা পৰিয়াল এনেকৈ আছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত অধ্যয়ন কৰি পেলাই কিন্তু আমি গুৰুত্ব দিবলগীয়া কথাটো মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰত যাব
সেইটো তেওঁলোকৰ আকাংক্ষা পূৰণৰ কাৰণে সেইটো ন্যায্য আকাংক্ষা যাব তেওঁলোকে কিন্তু একে সময়তে অসমৰ বাহিৰৰ পৰাও বহুত অসমলৈ আহি আছে সেইটো এটা মই ভাবো স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু মোক যেটো কথাই চিন্তিত কৰিছে বহুত পৰিমাণে সেইটো হৈছে যে আমাৰ অসমৰ যিখিনি আমাৰ খিলঞ্জীয়া ৰাইজ সেই ৰাইজ আজি পঢ়া শুনাৰ দিশত বিশেষকৈ এই মেডিকেল ইঞ্জিনিয়াৰিং এইবিলাকত আসন পোৱাৰ ক্ষেত্ৰত যি পৰিমাণে তেওঁলোকে আসন দখল কৰিব লাগিছিলে কঠোৰ পৰিশ্ৰম বা অধ্যৱসায় কৰি তাত কিছু পৰিমাণে বা আকাংক্ষা কৰাতকৈ তেখেতসকল পিছুৱাই গৈছে নেকি এই কথাটো ভাবি পেলাই মই কিছু উদ্বিগ্ন হৈছো মই ভাবো আমাৰ সরকারে কিছু সংরক্ষণের ব্যবস্থা করেছে আমার বিভিন্ন জনগোষ্ঠীর কারণে সংরক্ষণের ব্যবস্থা আমার আছে এসসি ওবিসি সেইবিলাক সংরক্ষণের উপরিও বিশেষ মৰাণ মটক আটাই আহোম চুতীয়া কোচ ৰাজবংশীৰ কাৰণে কৰিছে মই ভাবো এই দিকটো সরকারে কিছু এক্সপান্ড কৰি পেলাই আমাৰ খিলঞ্জীয়া জাতি হত্যা ৰক্ষাৰ দৃষ্টিৰে কলিতা সকলৰ কাৰণে সংৰক্ষণ কৰক কেইখনমান আসন যেনেকৈ আমাৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে মেডিকেলত আমাৰ সংৰক্ষণ আছে চৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ সংৰক্ষণ আছে কিন্তু অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী কলিতা সকলৰ কাৰণে নাই নাচ যোগীৰ কাৰণে নাই সেইটোও থাকিব লাগে খিলঞ্জীয়া সুৰক্ষাৰ দৃষ্টিৰে সেইটো গুৰুত্বপূৰ্ণ কিন্তু মূল কথাটো হ'ল সাৰ্ভাইভেল ফৰ দা ফিটেষ্ট আজি আমাৰ যদি সংখ্যালঘু সমাজৰ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিছে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁলোকে আগুৱাই যাবই তাক আপুনি বাধা দিব নোৱাৰে গতিকে আমি এক সেই অধ্যয়নৰ যে আন্দোলন সেই আন্দোলন আমি সৃষ্টি কৰিব লাগিব ছাত্ৰানাম অধ্যয়ন তপ সেই বিচাৰধাৰাৰে পৰিচালিত হৈ আমাৰ ল'ৰা ছোৱালীক আমি সেই ধৰণে প্ৰস্তুত কৰিব লাগিব আৰু মই ভাবো সেই পথে আমাৰ উত্তৰণৰ পথ আৰু আমাৰ জাতি সুৰক্ষাৰ পথ সুন্দৰ কথা মই ডক্টৰ খসৰুল ইছলামৰ পৰা সেইখিনি কথা অলপ জানিব বিচাৰিম আপোনালোকে আপোনালোকৰ আজমল ফাউণ্ডেশ্যনত তেনেকুৱা ধৰণৰ কিবা বিশেষ ৰিজাৰ্ভৰ বা ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰে নেকি মানে আপোনালোকে সংখ্যালঘু লোকসকলৰ বাবে ইমান আসন বা অন্য জাতি জনগোষ্ঠীৰ বাবে ইমান আসন তাত কিবা তেনেকুৱা ধৰণৰ বৈষম্য হয় নেকি নে সকলোৰে বাবে এটা সমান নীতি আপোনালোকে ৰাখিছে খসৰুল ইছলাম নাগৰিয়া না দাদা বৈষম্যৰ কোনো কথাই নাহে আমি ষ্টুডেণ্টক আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব বা সিৰাজুদ্দিন আজমল সাহেব তেওঁলোকে ষ্টুডেণ্টক মানে এনেকুৱা মানসিকতাৰ পৰা আঁতৰি ৰাখি পেলাই শিক্ষাক এটা পবিত্ৰ বস্তু হিচাপত আমি সদায় এনেকুৱা মানে চিন্তা কৰিব লাগে যে মেৰিট হিচাপত ষ্টুডেণ্টক গণ্য কৰিব লাগে আৰু বিশেষকৈ এটা বস্তু চাব আমাৰ আজমল ছুপাৰ 40 আমি প্ৰথম মানে 3 বছৰলৈকে এসসি এসটি ওবিসি এনেকুৱা ক্যাটাগৰী ষ্টুডেণ্টক সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াত তেওঁলোকৰ পৰা 1 টকাও টিউশন ফিজ নোলোৱাকৈ তেওঁলোকে ব্যৱস্থা কৰি দিছিল এতিয়াও আমি যথেষ্ট সংখ্যক ষ্টুডেণ্টক ফ্ৰী পঢ়াই আছো আৰু বিশেষকৈ আমি আহ্বান জনাইছো যেনেকৈ টি ট্ৰাইবৰ ষ্টুডেণ্ট যথেষ্ট দেখা যায় সিট খালি যায় তেওঁলোকক মানে আমি তেওঁলোকক সুযোগ দি আছো বা এনেকুৱা আমি যথেষ্ট আমি সকলো ধৰ্ম জাতি জনগোষ্ঠী হিচাপত বিশেষকৈ আমি যোৱা বছৰৰ যদি খালি দেখা পাও আমি কাৰ্বি আংলংৰ জিলাৰ আমাৰ আজমল ছুপাৰ 40 পৰা 56 ষ্টুডেণ্টে তেওঁলোকক মেডিকেলত স্থান পাইছে বৰ্তমানে কাৰ্বি আংলং জিলাৰ প্ৰায় 100ৰ ওপৰত ল'ৰা ছোৱালী তেওঁলোকে বিভিন্ন মেডিকেল কলেজত তেওঁলোকে পঢ়া শুনা কৰি আছে আমাৰ আজমল ছুপাৰ 40 পৰা গতিকে আমি এই যে এটা বেলেন্স মানে ইমপ্ৰুভমেন্ট বগৰৌত আমি চিন্তা কৰিব লাগে সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে যাতে স্থান পায় তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু দেখা পাব যোৱাবাৰ আমাৰ আজমল ছুপাৰ 40 টপাৰ আছিল হিমন্ত প্ৰাণ শইকীয়া এইবাৰ আমাৰ আজমল ছুপাৰ 40 পৰা মানে হৈছে অবিৰোহণ প্ৰিয়ম গোলাঘাটৰ ল'ৰা হয় অবিৰোহণ প্ৰিয়ম আজমল ছুপাৰ 40 পৰা টপ হৈছে আৰু আমি বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল বিশেষকৈ মুখিয়া বা মুৰব্বীসকল আছে তেওঁলোকে এনেকুৱা যদি ষ্টুডেণ্ট আৰ্থিকভাৱে তেওঁলোকে পিছ পৰি আছে তেওঁলোকে আমাৰ ইয়াতে লৈ আহিব পাৰে যিসকল মেধাবী হয় আৰ্থিকভাৱে মানে পিছপৰা হয় তেনেকুৱা ষ্টুডেণ্টক আমি সম্পূৰ্ণ ফ্ৰী পঢ়া শুনাৰ ব্যৱস্থা কৰি দিছো বহুত ক্ষেত্ৰত আমি ষ্টুডেণ্টক টকা খোৱাৰ ফ্ৰী ব্যৱস্থা কৰি দিছো গতিকে আজমল ছুপাৰ 40 এনেকুৱা এটা প্লেটফৰ্ম য'ত বিশেষকৈ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আৰু ইয়াতে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো ধৰণৰ মানে পাৰ্থক্য কৰা নহয় আৰু এইটো মানে আপুনি নিজে আহিছে আপুনি নিজে দেখিছে গতিকে সকলো ধৰণৰ ব্যৱস্থা টকা খোৱাটো এনেকুৱা মানে আমি আন্তৰিকতাৰে চেষ্টা যত্ন কৰো যাতে কোনো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী কোনো ধৰণৰ অসুবিধা নাপায় আৰু আজিলৈকে তেনেকুৱা কমপ্লেইন আমাৰ ইয়াতে নাই যে তেওঁলোকৰ ফালৰ পৰা বিশেষকৈ মই এটা বস্তু আপোনাক ক'ব বিচাৰো যে আজি আমি দেখা পাও যে অল ইণ্ডিয়া কাটতকৈ অসমৰ কাট বহুত তলত আৰু ইতিমধ্যে আপুনি এটা কোৱেশ্চন কৰিছিলে যে আমাৰ যেটো অল ইণ্ডিয়া ৰিজাৰ্ভেশ্যন আছে তাতে 15% তাতে অসমৰ ল'ৰা ছোৱালী কম পায়
এই দিশতো বিশেষকৈ আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেবৰ লগত আমি বহিছিলো যে আমাৰ ল'ৰা ছোৱালীবিলাকে মেধাৱী ল'ৰা ছোৱালীবিলাকে অল ইণ্ডিয়া মেডিকেল কলেজ বিলাকত কেনেকে সিট পাব পাৰে তাৰ চেষ্টা যত্ন আমি কৰিব লাগে আৰু সেইটো দিশতো আমি যথেষ্ট সফল হৈছো এইবাৰ যি আমাৰ ষ্টুডেণ্ট আছে তাৰ পৰা 50 জনে মিনিমাম 50 জনে অল ইণ্ডিয়া মেডিকেল কলেজত তেওঁলোকে স্থান পাব এই 15% মানে ক্যাটাগৰী 15% যিটো ৰিজাৰ্ভেশ্যন আছে তাতে পাব তেওঁলোকৰ অসমৰ বাহিৰত বিভিন্ন মেডিকেল কলেজত স্থান পাব বিশেষকৈ মই এটা কওঁ যে আমাৰ ষ্টুডেণ্টখিনি আৰু যাতে অল ইণ্ডিয়া লেভেলত কম্পিটিশ্যন কৰিব পাৰে তাৰ কাৰণে বিশেষকৈ দুই এটা বস্তু যে স্কুল এডুকেশ্যনত বৰ্তমানে যিটো হাইলি কম্পিটিটিভ এক্সাম হৈছে নীট এক্সামিনেশ্যনটো মানে টাফ কম্পিটিশ্যন হ'বলৈ হৈছে যাতে 22 লাখৰ ওপৰত ল'ৰা ছোৱালীবিলাকে প্ৰিপেয়াৰ কৰি আছে তাতে আমাৰ ল'ৰা ছোৱালীবিলাকে অল ইণ্ডিয়া লেভেলত কম্পিট কৰিবলৈ হ'লে আমি বিশেষকৈ দেখা পাওঁ যে আমাৰ ইয়াতেও আমি যথেষ্ট স্ক্ৰিনিং কৰি পেলাই যেহেতু আমাৰ মানে আসন সংখ্যা সীমিত আমি স্ক্ৰিনিং কৰি পেলাই লোৱাৰ পিছতো ল'ৰা ছোৱালীবিলাকে যে স্কুলত যিটো সায়েন্স মেথ পঢ়ি আহে তাৰ কনসেপচুৱেল কোৱালিটি বা ফাউণ্ডেশ্যন একদম উইক থাকে আমি ইয়াতে আহি তেওঁলোকক আৰু ব্ৰিজ কোৰ্স কৰাব লাগে আমাৰ টিচাৰসকলে তেওঁলোকে ব্ৰিজ কোৰ্স কৰাই পেলাই তেওঁলোকৰ কনসেপচুৱেল ক্লাৰিটিটো ফাউণ্ডেশ্যনটো ঠিক কৰাৰ পিছত তাৰ পিছত তেওঁলোকে মেইন কোৰ্সটো মানে আৰম্ভ কৰে গতিকে আমি দেখা পাইছো আমাৰ ল'ৰা ছোৱালীবিলাক পিছ পৰাৰ কাৰণটো হৈছে আমাৰ স্কুল এডুকেশ্যনত আমি যথেষ্ট পিছ পৰি আছো একদম সঠিক কথা মই পুনম গগৈ বিৰতি সময়ত সেই কথাটো কৈছিলে পুনম গগৈ আপুনি কোৱা কথাটো একদম সঠিক এতিয়া সকলোৱে সেই কথাটো স্বীকাৰো কৰিছে আৰু আমি নিজে ব্যক্তিগতভাৱে পাইছো আমি যি চৰকাৰী স্কুলত পঢ়িছিলোঁ গুৱাহাটীৰে চৰকাৰী স্কুল ৰাজধানী দিছপুৰত অৱস্থিত চৰকাৰী স্কুলত পঢ়িছিলোঁ আমি সেই সময়ত আমাক বাদ দিশৰ মানুহ আছিল যিটো কথা মই আৰম্ভণিতে আপোনাক সুধিছিলোঁ আৰু আমি গোটেই অন্ধকাৰময় পৰিৱেশত আছিলোঁ সেই সময়ত সেই 80-90 দশকৰ সময়খিনিত ক্লাছবোৰ নহয় শ্ৰেণীকোঠাত শিক্ষক নাথাকে সেই অসুবিধাবোৰ পাইছিলোঁ মানে শিক্ষা পৰ্যায়টো কেনেকুৱা এটা পৰ্যায়ত আছিল আৰু এতিয়াও সেইটো একেবাৰে সংশোধন হোৱা নাই আৰু তেওঁ কৈছে আপুনিও কৈছিলে সেই কথাটো যে বিদ্যালয়ৰ পৰ্যায়ৰ পৰা যদি আমি ভেটিটো শক্তিশালী নকৰোঁ হায়াৰ সেকেন্ডাৰী পৰ্যায়ত গৈ বা কলেজ পৰ্যায়ত গৈ সেইটো থৰক বৰক হ'বই এবছলিউটলি আৰু বিশেষকৈ মানে মই আপোনাক কৈ আছিলোঁ যে কনচেপ্টছবিলাক স্কুল লেভেলৰ পৰা আৰম্ভ হয় আৰু কিছুমান কনচেপ্ট 8ত পঢ়া কনচেপ্ট আমি 12ত পাওঁ 10ত পাওঁ আৰু সেই কনচেপ্টছবিলাক যদি আমি বিদ্যালয় পৰ্যায়তে আমাৰ ষ্টুডেণ্টছবিলাকক কনচেপ্টছবিলাক ক্লিয়াৰ কৰাব পাৰোঁ নীটৰ পৰীক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বঢ়াবৰ কাৰণে কেনেকুৱানো প্ৰশ্ন নীটত সুধিছে তেওঁলোকক তাৰ প্ৰতি সচেতন কৰাওঁ এইখিনি পদক্ষেপ যদি চৰকাৰী বিদ্যালয়সমূহত লোৱা হয় আৰু চৰকাৰী বিদ্যালয় আৰু যিবিলাক বেচৰকাৰী আমাৰ প্ৰাইভেট ইনষ্টিটিউটছ আছে সেই কথাটো সেই সচেতনতাটো যথেষ্ট কম আমাৰ আৰু আমি যদি সাউথ ইণ্ডিয়াৰ ফালে যাওঁ বা ইভেন নৰ্থ ইণ্ডিয়াত চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে এই বিদ্যালয় পৰ্যায়ৰ পৰাই তেওঁলোকে ফাউণ্ডেশ্যন কোৰ্স দিয়া আৰম্ভ কৰে 8-9ৰ পৰাই সো আমাৰ সেইখিনিত হয়তো সেই সজাগতাও কম আৰু আজিৰ দিনত আপোনালোকে চাব একদম সত্য এটা কথা মই কৈ আছোঁ ল'ৰা ছোৱালীয়ে আমাৰ ষ্টুডেণ্টছে 85% পায় কিন্তু তেওঁলোকৰ কনচেপচুৱেল ক্লেৰিটি খুবেই বেছি দুৰ্বল এই বস্তুটোৰ ওপৰত কেৱল নম্বৰ পোৱাৰ বা নম্বৰ দিয়াৰ ক্ষেত্ৰত যিমানখিনি এতিয়া আগৰ তুলনাত বেছিকৈ পোৱা হৈছে ষ্টুডেণ্টছে কিন্তু সেই তুলনামূলকভাৱে তেওঁলোকৰ কনচেপচুৱেল ক্লেৰিটিৰ ওপৰত গুৰুত্বটো কমি আহিছে বা আমি প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ কাৰণে স্কুল লেভেলৰ পৰা কেনেকৈ প্ৰিপেৰেশ্যন কৰাব লাগে সেই সচেতনতাটো যথেষ্ট কম মানে চিলেবাছৰ বাহিৰ হৈ গ'লে ট্ৰেকটোৰ বাহিৰ হৈ গ'লে তেওঁলোক পাজল হৈ যাব এনেকুৱা ধৰণৰ হৈ যায় আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে ইমানখিনি কাম কৰি আছে তাৰ লগতে ইয়াত লক্ষণীয় পদক্ষেপ লোৱাৰ এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে যে স্কুল লেভেলৰ পৰা কনচেপচুৱেল ক্লেৰিটি কিমান আহিছে বা কম্পিটিটিভ এক্সামছ নীট হওক জেই হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তেওঁলোকক যাৰ যিটো ফালে মানে ইচ্ছা বা যাৰ যিটো ফালে মন আছে সেই দিশত তেওঁলোকক কেনেকৈ এই ক্ষেত্ৰত আগবঢ়াই নিব পাৰি তাৰ প্ৰতি লক্ষ্য দিব লাগিব এতিয়া আৰু সেইখিনি কথা যদি আমি ক্লিয়াৰ কৰোঁ তেতিয়াহ'লে আমি আৰু ভাল ৰিজাল্ট হয়তো দেখিবলৈ পাওঁ অনাগত দিনত মানে হুপা ঢিলা নীতি হ'লে নহ'ব কেতিয়াবা স্কুল পৰ্যায়তে ভাবিলে কি হ'ব আৰু মানে ওপৰে ওপৰে সকলো গুচি যায় আচলতে ছাত্ৰজনক ওপৰে ওপৰে নহয় তেওঁলোকৰ অন্তৰ্দৃষ্টিক যাতে বুজিব পাৰে এতিয়া জাপানত যি শিক্ষা চলে বা আমি উদাহৰণ দিবলৈ বাধ্য হৈ যাওঁ কেতিয়াবা যে আমি কিয় বাহিৰৰ উদাহৰণ দিব লগা হৈছে আচলতে তেনেকুৱা পৰিস্থিতি আহিও যায় যিবোৰ পৰিস্থিতি আমাক দৰকাৰো মানে আচলতে আমাৰ শিক্ষা ব্যৱস্থা একেবাৰে সংশোধন এতিয়াও যে হোৱা নাই তাৰ বহু শিক্ষা ব্যৱস্থা সংশোধনীৰ বহুত প্ৰয়োজন আছে মানে ইয়াত বহুখিনি আগৰ তুলনাত হৈছে নোহোৱা নহয় আগৰ তুলনাত চৰকাৰী বিদ্যালয়সমূহত যেনেধৰণৰ পাঠ দিয়া হৈছিলে পাঠদান কৰা হৈছিলে তাৰ তুলনামূলকভাৱে এতিয়া বহুত ভাল হৈছে কিন্তু বহুখিনি সংশোধন আছে এতিয়াও বাকী যিটো মানে হয়তো আমি এতিয়াও দেখিবলৈ পাওঁ আমাৰ গাঁও অঞ্চলত বা চৰকাৰী বিদ্যালয়সমূহত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে বহুখিনি কথা এতিয়াও অৱগতই
নহয় সেইখিনি ক্ষেত্ৰত আমাৰ টিচাৰ্ছ ট্ৰেইনিঙৰ প্ৰয়োজন আছে আৰু নতুন কিছুমান পোষ্ট ক্ৰিয়েট কৰাৰ প্ৰয়োজন আছে যি যেনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সেইসকল টিচাৰ্ছে যাতে মটিভেট কৰিব পাৰে তেওঁলোকক এটা বাট দেখুৱাই আগবঢ়াই লৈ যাব পাৰে সুন্দৰ কথা কৈছে আপুনি মই আমিনুল মোল্লাৰ পৰা জানিব বিচাৰিছোঁ আমিনুল মোল্লা তাৰপিছত মই নিৰুৎপলৰ কাষলৈ যাম কিছু সময়ৰ বাবে আমি অনুষ্ঠানো সামৰিব লাগিব আমিনুল মোল্লাৰ পৰা অলপ কৌশলৰ কথা জানিব বিচাৰিছোঁ কি কৌশল অৱলম্বন কৰিছিল আমিনুল আপুনি এই নিট ক্ৰেক কৰাৰ ক্ষেত্ৰত কেনেধৰণে আপুনি পঢ়িছিল চমুকৈ যদি কৈ দিয়ে হয় স্যাৰ মই যেটো খোজো তেন্তে যে বায়োলজি যেটো আছে মই পিওৰলি এনসিইআরটি পঢ়িছিলোঁ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ যেটো বায়োলজি কিতাপ আছিল লগতে স্যাৰ নোটছও বহুত পঢ়িছোঁ আৰু যিখিনি মোৰ যেটো টিচাৰে যেটো ডিপিপি দিছিলে সেইখিনি পিওৰলি সলভ কৰিছিলোঁ আৰু যেটো কেমিষ্ট্ৰিৰ বাবে মই যেটো কৌশল অৱলম্বন কৰিছিলোঁ যে কেমিষ্ট্ৰিৰ কাৰণে মই এনসিইআরটিৰ লগতে স্যাৰৰ নোটছবুক এনসিইআরটিৰ লগতে স্যাৰৰ নোটছবুক কৰিছিলোঁ আৰু যেটো স্যাৰৰ ডিপিপি দিছিল বা মডুলাৰ যিবিলাক কোৱেশ্চন আছিল সেইবিলাক আমি সলভ কৰিছিলোঁ আৰু কনসেপচুৱেলি যিবিলাক কোৱেশ্চন আছিল যিগুলো পোৱা নাই বা যেটো ডাউট আছিল মই লগে টিচাৰৰ লগে লগ কৰিছোঁ আৰু তাৰ পৰা সুধিছোঁ বা এইটো কেনেকৈ হ'ব বা এইটো কেনেকৈ হ'ব আৰু ফিজিক্সৰ কাৰণে মই অকল স্যাৰৰ নোট কৰিছোঁ আৰু যেটো ডিসি ফান্ডে যেটো আছিল এইটো সলভ কৰিছিলোঁ হয় ঠিক আছে আৰু যেটো মোৰ যেটো ৰুটিন আছিল যে মই ডেইলি ৰাতিপুৱা 7মান বজাত উঠিছিলোঁ তাৰ পিছত আমি 8টাৰ পৰা ষ্টাডি আৰম্ভ হৈছে তাৰ 8টাৰ পৰা যিমান দূৰলৈকে মই কৰিব পাৰিছিলোঁ আৰু ইয়াৰ পৰা এটা বহুত ভাল কৌশল অৱলম্বন কৰিছিলোঁ যে মই প্ৰত্যেকটা 1 ঘণ্টা সাবজেক্ট যেটো আছিল মই প্ৰত্যেকটা সাবজেক্ট 1 ঘণ্টা কৰি ডিভাইড কৰি লৈছিলোঁ আৰু 1 ঘণ্টাৰ পিছত 5 মিনিট মান তাক ৰিকল কৰিছিলোঁ যে মই এই 1 ঘণ্টাত মান কি কৰিলোঁ বা কেনেকুৱা মোৰ পঢ়া হ'ল বা কেনেকুৱা মই জ্ঞানখিনি লাভ কৰিলোঁ এইখিনি কৰাৰ পিছত মই যেটো ডিপিপি আছিল বা যেটো মডুল মোৰ লগত আছিল মই হেতু সলভ কৰিছোঁ সুন্দৰ কথা আমি জানো বহুত কষ্ট কৰিছে আমিনুলৰ পিতৃয়ে মই পিতৃৰ বিশেষ এতিয়া কথা নকওঁ কিন্তু পিতৃয়ে বহুত কষ্ট কৰিছে নীলপল আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু শেষত ৰামানুজনৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকক সেইটো আমি কামনা কৰিছোঁ নহয় জানো নিশ্চয় নিশ্চয় দিলীপ বৰা ছাৰ আছে একেবাৰে শেষ যিহেতু অনুষ্ঠান সামৰিব হৈছে সামৰণি সময়ত 1 মিনিটৰ বাবে কি ক'ব আপুনি কৃতকাৰ্যতাৰ বাবে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানৰ পৰীক্ষা মই আপোনালোকৰ চেনেলৰ যোগেৰে গোটেই অসমৰ যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে এই নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সকলোলৈ অভিনন্দন জনাইছোঁ আৰু মই ছাত্ৰ ছাত্ৰীসকলক ক'ব খুজিছোঁ যাতে খুব ভাল ডাক্তৰ হ'বলৈ চেষ্টা কৰে ভালকৈ পঢ়া শুনা কৰে আৰু খাদ্য পাতিৰ পৰা খুব যাতে ভাল খাদ্য খায় তেওঁলোকে হোষ্টেলত থাকে আৰু ভাল ডাক্তৰ হিচাপে আমি অসমে বিচাৰিম কাৰণ অসমৰ সন্তানৰ সংখ্যা এতিয়া কমি গৈছে ভাল সন্তানৰ সংখ্যা কমি গৈছে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে অসম মাতৃৰ হকে যাতে কাম কৰিব পাৰে শেষপুৰা দেৱশ্ৰী আহি পাইছে দেৱশ্ৰী এবাৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পাইছিলে আৰু নিততো স্থান লাভ কৰিছে গুৱাহাটী গৈছিলে গুৱাহাটীৰ পৰা পোনে আহি পাইছে দেৱশ্ৰী শুভেচ্ছা জনাইছোঁ কি ক'বা ধন্যবাদ ভালেই লাগিছে ৰিজাল্টটো পাই আৰু ছাৰহঁতলৈতো অশেষ ধন্যবাদ যে এনেকুৱা ৰিজাল্ট কৰিবলৈ মই সক্ষম হৈছোঁ আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান আছিল 97% আৰু তাৰপিছতে এইবাৰ নিততো স্থান লাভ কৰিছে নিতত কিমান আছে মাৰ্ক নিতত 545 নিশ্চয় আৰু কেনেকুৱা লাগিছে কি ক'বা কিমান দেৰি পঢ়িছিলা কিমান প্ৰিপাৰেশ্যন আছিলে প্ৰিপাৰেশ্যন মানে কৰি গৈছিলোঁ আৰু ৰেগুলাৰলি পঢ়ি গৈছিলোঁ আৰু ছাৰহঁতৰ পৰা যথেষ্টই সহায় পাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আৰু প্ৰতিগৰাকী অতিথিক অশেষ ধন্যবাদ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়াৰ লগে লগে আমি আমাৰ এই প্ৰাইমছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ